ঠিক আছে সো মানে খুব আপোনালোকে খুব ভাল সিদ্ধান্ত লৈছে মই নিজৰ প্ৰেজেণ্টেশ্যনটো দিছোঁ মই হ'লো মিষ্টাৰ ভেৰি গগৈ ঘৰ ইয়াতে বৈদমিয়াত প্ৰফেচনেলি মই নেটৱৰ্ক বিজনেছতে আছিলোঁ আজি 6 to 7 years সো খুব নিজকে খুব ফৰ্চুনেট বুলি ভাবোঁ জাষ্ট 1 month 50 days হৈছে এই নিউ কনচেপ্টটো পোৱা আৰু এই কনচেপ্টটোৰ জৰিয়তে মইতো ভাল এটা ইনকাম পাবলৈ সক্ষমটো হৈছোৱেই কিন্তু মোৰ যাক মই আনিছোঁ যাক মই ড্ৰিম দেখাইছোঁ যিসকল মানুহ ডিডিপিটো আছে ন বহুতে কিবা কিবি বিচাৰি থাকে আমি ইয়াত আজি অহাৰ মেইন উদ্দেশ্যটো কি আমাক অবভিয়াছলি আমি আমাৰ যিবিলাক ড্ৰিম আছে ন আমাৰ যিখন গাড়ী আছে ঘৰ আছে য'ত আমাৰ যেনেকুৱা প্ৰপাৰ্টিজ আছে আমিতো এইবিলাকতো পাই আছোঁ তাৰ উপৰিও আমাক যদি এক্সট্ৰা লাগে ন তাতে বহুত মানুহে কৈছে ড্ৰিমছ 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 চ' তাক লৈ আমি ঘূৰি ফুৰিছোঁ মনোজ কুমাৰ দত্ত ডাইনামিক লিডাৰ ফ'ৰ্চেছ DSD লখিমপুৰ টিমৰ সকলোৱে এক্সামৰ মাতিলে তেখেতক সম্বোধন এয়া ডাইনামিক লিডাৰ মনোজ কুমাৰ দত্ত ডাইনামিক লিডাৰ মনোজ কুমাৰ দত্ত দেৱক আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম এই সম্বৰ্ধনা জনাব আমাৰ লখিমপুৰ ফ'ৰ্চেছ DSDৰ এজন ছুপাৰ লিডাৰ শ্ৰীযুত লোহিত গগৈ এই লোহিত গগৈৰে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা দিছে আমাৰ মনোজ কুমাৰ দত্ত ছাৰক মনোজ কুমাৰ দত্ত ছাৰক আমি আমাৰ পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই নিবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ ভেৰি গুড মৰ্নিং ভেৰি গুড মৰ্নিং গুড মৰ্নিং কি হ'ব ভেৰি গুড মৰ্নিং য়েছ ভেৰি গুড মৰ্নিং এনেকৈ নহ'ব আৰু মুখত মই ইমান ডাঙৰ বডিটো দিমাই আছোঁ খানা যদি জিভা এটা দিনাব তাৰ কি ভাল আছে য়েছ ন জিন্দগী চেঞ্জ হ'ব নেকি কেনেকৈ যদি মই বডিটো শিকাই আছোঁ যদি আপোনালোকে সৰু জিভাটো যদি চেঞ্জ কৰিব নোৱাৰে জিন্দগী চেঞ্জ নহ'ব কিন্তু য়েছ ন সেইকাৰণে সকলোৱে 3 বাৰ গুড মৰ্নিং কম য়েছ আৰু ৰেডি উইথ মি ৰেডি আছে আৰু বাপৰে বাপ ভোক লাগিছে কি হ'ল ভোক লগা নাই খানাটো ৰেডি হৈ আছে ন' টেনশ্যন বাট আৰু কিছুমান মানুহ আহি আছে অলপ কি হৈছে আপোনাৰ পানী হৈছে গম পাইছে আপুনি বহুত ব্যক্তি আমাৰ কিছুমান মানুহ মানে নদী পাৰ হৈ আহিব লাগে তো সেইকাৰণে আপোনাৰ আহিব পৰা নাই কিছুমান অলপ লেট হৈছে চ' পানী হোৱাৰ কাৰণে অলপ প্ৰব্লেম হৈ আছে উপায় নাই যি কি নহওক নহয় জানো ওপৰলৈ আছে সকলোকে চাগে সকলোকে ইয়াত আহি পোৱাইছে তেতিয়া আৰু তেওঁলোককো লাহে লাহে আহি পোৱাব চ' আমি 3 বাৰ গুড মৰ্নিং কম সকলো যাতে মুখখন অলপ এনেকা এনেকা হয় য়েছ আৰু ৰেডি ওকে গুড মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং থ্যাংক ইউ বহুত বহুত ধন্যবাদ চ' আজি আমাৰ এই যোনটো ট্ৰেইনিং সেশন আমি আজি আমাৰ নৰ্থ লখিমপুৰত গোটেই অল অসম নৰ্থ ইষ্ট ভিত্তিত আমি ওৱান ডে ট্ৰেইনিং প্ৰগ্ৰেমটো ফাৰ্ষ্ট টাইম ইন ক'বলৈ গ'লে অসম আৰু নৰ্থ ইষ্ট ফাৰ্ষ্ট টাইম আমি ষ্টাৰ্ট কৰিছোঁ চ' এই ট্ৰেইনিং সেশনটোত একচুৱেলি বহুত আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰোঁ মানে শেষলৈকে যিজনে আপোনাক ইয়াত মাতিছে আজি শেষলৈকে
আপুনি থাকিবৰ কাৰণে চেষ্টা কৰিব আৰু যিজনে আপোনাক ইয়াত ইনভাইট কৰিছে তেওঁক আপুনি একদম তেহে দিছে অন্তৰৰ পৰা একদম ধন্যবাদ দিব কাৰণ আজি দিনৰ পৰা আপোনালোকৰ জিন্দগী বহুত চেঞ্জ হ'বলৈ গৈ আছে সকলো চেঞ্জ হ'ব মন আছে নে জিন্দগী কওক মন আছে yes or no yes yes thank you so জিন্দগী চেঞ্জ কৰিব লাগিব रोटी कपड़ा मकान जिंदगी हमारा लगे yes or no yes yes so हमारा लगे बिंदास लाइफ are you ready with me yes I know সকলোকে এটা বিন্দাস লাইফ লাগে তাৰ বাবে আজি আমি এই দেওবাৰ আজি দেওবাৰ হয় গুটু পালাগো ঠিক আছে তো দেওবাৰ দিনটো আমি ঘৰৰ একো কাম সব এৰি আমি ক'ৰবাত মিটিং খাবলৈ যোৱা বাদ দি এই ট্ৰেইনিং চেণ্টাৰলৈ উপস্থিত হৈছো তাৰ কাৰণে আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনাৰ কাৰণে প্লিজ গিভ আ বিগ ক্লেপ ফৰ ইয়োৰ বেটাৰ লাইফ থ্যাংক ইউ সো ফার্স্ট অফ অল আজি আমাৰ এই ট্ৰেইনিং সেশনত বহুত কেইজনমান বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত আছে সো তাৰ কাৰণে আমি এই বিশিষ্ট ব্যক্তি কেইজনক আমি আদৰ সন্মান জনাবৰ কাৰণে আমি চেষ্টা কৰিছো আৰু আমি সকলোকে ওয়েলকাম জনাম আৰু আপোনালোকে প্ৰত্যেকজন ব্যক্তি যেতিয়া আমাৰ ষ্টেজত আহিব আৰু আপোনালোকক মই ৰিকুৱেষ্ট কৰিছো তেওঁলোকে যাতে তেওঁলোকৰ নাম ডেজিগনেশ্যন আৰু তেওঁলোকে যাতে ইয়াত কিয় আহিলে জাষ্ট অলপ চিম্পুল কৰি গ'লে 1 মিনিট আদাৰৱাইজ জাষ্ট অকণমান সময় যাতে কৈ দিয়ে বেছি লং টাইম হয় নাই অলপ যাতে কৈ দিয়ে সো আমাৰ চেনেলটো আপুনি জাষ্ট চেনেলটো ইনভাইট কৰি দিব লগতে আপোনালোকে সো আমাৰ চেনেলটো মই হেল্প কৰিছোঁ সো চেনেলটো এতিয়া আমাৰ বিশিষ্ট ব্যক্তিজনৰ নাম তেওঁলোকে জাষ্ট আপোনালোকে ইনভাইট কৰিব আৰু আপোনালোকে বিগ ক্লেপ দিব ইয়েছ গুড মৰ্নিং এভৰিৱান মোৰ জ্যেষ্ঠসকল আৰু মোৰ বন্ধুসকল কনিষ্ঠসকল সকলোৰে মই আজি পুৱাতে আপোনালোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ফ'ৰ্চেছ ডিভিজি লখিমপুৰ ফালৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি বহুমূলীয়া সময় নষ্ট কৰিবলৈও আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে ইয়াত উপস্থিত হৈছেহি সেয়েহে আপোনালোকৰ আমি পুনৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এতিয়া আগবাঢ়িছোঁ আমাৰ যিসকল বিশিষ্ট ব্যক্তি আমি নিমন্ত্ৰণ জনাইছোঁ তেওঁলোকক এইখিনি আমি খোলা গামোচাৰে সম্বৰ্ধনা জনাম তেখেতলোকক মই এজন এজনকৈ মই নিমন্ত্ৰণ কৰিম আমাৰ মঞ্চত আহি তেখেতলোক উপস্থিত হ'ব আৰু আমাৰ সহকৰ্মীসকল আমাৰ বন্ধুসকলে তেওঁলোকক এবাৰ খোলা গামোচাৰে সম্বৰ্ধনা জনাব ডক্টৰ অঞ্জন জ্যোতি বৰুৱা তেখেতক মই মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ ডক্টৰ অঞ্জন জ্যোতি বৰুৱা প্লিজ welcome please come and tonight please welcome ডক্টৰ অঞ্জন জ্যোতি বৰুৱা দেৱক এখন খোলা গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ লিডাৰ ফেন্টাস্টিক লিডাৰ লুইস গগৈদেৱ yes big name এয়া ডক্টৰ অঞ্জন জ্যোতি বৰুৱা তেওঁলোকে অলপ ক'লে ভাল হয় নমস্কাৰ মোৰ নাম অঞ্জন জ্যোতি বৰুৱা মোৰ অৰিজিনেল ঘৰ তেজপুৰ জামগুৰি হাটত বৰ্তমান মই লখিমপুৰ নগৰত আজি প্ৰায় 6 বছৰ হ'ল মই ইয়াত কৰ্মৰত হৈ আছোঁ নেশ্যনেল আৰ্বান লাইভলিহুড মিছন যিটো মিউনিচিপালিটিৰ লগত থাকি আমি এটা নেশ্যনেল মিছনত কাম কৰি আছোঁ আৰু মই বেছি দীঘলীয়া নকওঁ কাৰণ আমাৰ বহুতখিনি বিষয় আলোচনা কৰিব লগা আছে মোৰ চকু পৰিচয়টো ইমানেই আৰু পেছাত মই একচুৱেলি এজন ভেটেৰিনেৰী ডক্টৰ কিন্তু বিজনেছ মেনেজমেণ্ট কৰাৰ কাৰণে মই এটা ছ'চিয়েল ডেভেলপমেণ্ট ছেক্টৰৰ লগত জড়িত হৈ আছোঁ আৰু মোৰ যিটো পশু চিকিৎসা এইটো মই এজ এ ছ'চিয়েল ৱৰ্ক হিচাপে মই এইটো কাম কৰি আছোঁ
ফ্ৰী অফ কষ্ট আৰু যদি কিবা প্ৰব্লেম হয় ধন্যবাদ আমাৰ লগত কৰিব পাৰে আমি যিমান পাৰোঁ আমাৰ সেই দিশত আমি সহায় কৰিব পাৰিম নেক্সট মই আজি বহুত গৌৰৱান্বিত হিচাপে নিজকে অনুভৱ কৰিছোঁ কিয়নো আমাৰ ডক্টৰ ছাৰ আৰু লুহিত গগৈ তেওঁলোকৰ জৰিয়তে মই আজি এনেকুৱা এটা প্লেটফৰ্ম পাইছোঁ যিটোৰ জৰিয়তে অকল টকা পইচাৰ চিন্তা যে দূৰ হ'ব সেইটোৱেই নহয় আমাৰ মাজত এটা নতুন ধৰণৰ এখন সমাজ আমি গঢ় দিব পাৰিম য'ত আমাৰ আত্মিক সম্পৰ্ক থাকিব আৰু বৃহত্তৰ স্বাৰ্থৰ কাৰণে আমি আৰু কিছুমান এনেকুৱা কাম কৰি যাবলৈ ভৱিষ্যতে সক্ষম হ'ম যিবোৰ কথা আমি ব্যক্তিগতভাৱে ভাবি বা পৰিকল্পনা কৰি হয়তো সেইবোৰ কৰিব নোৱাৰিলোঁ আজি মই ডিটেইল নকৰোঁ বা ডক্টৰ ছাৰে কেতিয়াবা নেক্সট মিটিঙত এইবোৰ আলোচনা কৰিছিলোঁ আমাৰ তেনেকুৱা ভিজন আছে আমাৰ পৰিকল্পনা আছে আৰু লগতে আমি অৰ্থনৈতিকভাৱে স্বাধীনতা লাভ কৰাৰ এটা সুবৰ্ণ সুযোগ ইয়াত লাভ কৰিছোঁ আজি মই জনাব খুজিছোঁ মোৰ নামৰ 1 মাহ হৈছে ইয়াত জইন কৰা এই 1 মাহত মই 100% যিটো মূলধন মই লগাইছিলোঁ সম্পূৰ্ণ ৰিটাৰ্ণ পাইছোঁ এনেকুৱা কোনো অনুষ্ঠান প্ৰতিষ্ঠান আপোনালোকে বেংকৰ কথা কৈছোঁ ফাইনেন্সিয়েল ডিজিটেল এনেকুৱা কোনো ব্যৱস্থা নাই য'ত 1 মাহত 100% ৰিটাৰ্ণ কৰি দিব আপোনাক আৰু এইটো মোৰ প্ৰফিট কাৰণ মোৰ কেপিটেল অলৰেডি ফৰ লাইফ টাইম মোৰ ইনভেষ্টমেণ্ট জমা হৈ আছে ওৱান টাইম ইনভেষ্টমেণ্ট ফৰ লাইফ টাইম ৰিটাৰ্ণ আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি যে আমি সৎ পথেৰে ইনকাম কৰিম অসৎ নহয় আৰু যিটো আমি ডিছক্ল'জ কৰিব কাৰণে আমি ভয় খাব নালাগে কাৰণ ইয়াত আমি টেক্স পেইড ইনকাম কৰিম যেতিয়া আমি মনিটৰী ভেলুলৈ তাক ট্ৰেন্সফাৰ কৰিম তেতিয়া আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক আমি টেক্স দিম গতিকে সেই বিষয়ত আমি সম্পূৰ্ণ এটা বিশ্বাসৰে আমি আগবাঢ়ি যাব পাৰিম আৰু এইখিনি আমি আশা কৰিছোঁ যিহেতু আমাৰ এনেকুৱা ডক্টৰ ছাৰ লুহিত গগৈ চেতিয়া ছাৰৰ নিচিনা ব্যক্তি আমাৰ মাজত আছে আৰু বহু লিডাৰ আমাৰ মাজত আহিব আৰু এনেকৈ আমি প্ৰত্যেকে এটা সবল পথেৰে আগবাঢ়ি যাম আৰু ফৰ্চাৰত আমি এটা শীৰ্ষত উপনীত কৰা যিটো আমাৰ লগতে আমাৰ সকলোৰে সামূহিক উন্নতি ইয়াত আমি সপোন পূৰণ কৰিব পাৰিম এইখিনিকে কৈছোঁ জয় ফৰ্চাছ Thank you very much. আমি সুস্বাস্থ্য কামনা কৰিছোঁ ইয়াৰ পাছতে মই আমি আমন্ত্ৰণ জনাইছোঁ প্ৰফেসৰ খগেন শৰ্মা প্ৰফেসৰ খগেন শৰ্মাক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ নাও উচ্চ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক এয়া খগেন শৰ্মা দেৱ তেখেতক এতিয়া তেখেতক এই পূৰ্ণাংগ অনুসাৰে সম্বোধন জনাব আমাৰ লিডাৰ আব্দুল বাৰেক দেৱে এয়া আব্দুল বাৰেক দেৱে খগেন শৰ্মা দেৱক এখন পূৰ্ণাংগ অনুসাৰে আগবঢ়াই দিলে আমাৰ ছাৰে একচুৱেলি আমাৰ তেওঁৰ বিষয়ে অলপ কথা ক'ব আমি অনুৰোধ কৰি পেলাইছোঁ নমস্কাৰ মোৰ খগেন শৰ্মা মোৰ চিঠিয়াত বৰ্তমান মই নাওবৈচা মহাবিদ্যালয়ত শিক্ষক আচলতে উপভোক্তা বক্তাজনে যিখিনি কথা ক'লে সেই উদ্দেশ্যে আমাৰ প্ৰগ্ৰেমৰ ভোক্তাসকল আৰু উপস্থিত যিসকল কৰ্মকৰ্তা সন্মানীয় ব্যক্তি তেওঁলোকৰ যিখিনি কৰ্ম কৰাৰ যিখিনি উৎসাহ যিখিনি হেঁপাহ সেইখিনি মই শ্ৰদ্ধা জনাইছোঁ আৰু আগন্তুক তেওঁলোকে সুকলমে কাম কাজ কৰি আগবাঢ়ি যোৱাৰ লগতে সমাজখনকো যিখিনি আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী আছে তেওঁ আগবঢ়াই নিবলৈ মই কামনা কৰিছোঁ ধন্যবাদ ধন্যবাদ খগেন শৰ্মা দেৱলৈ আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ ইয়াৰ পাছতে আছে ডক্টৰ হবিবুল্লাহ খান দেৱক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেখেতৰ এখন পূৰ্ণাংগ অনুসাৰে আদৰণি জনাব আমাৰ লিডাৰ দিব্য গগৈ এয়া দিব্য গগৈ তেখেতে এখন পূৰ্ণাংগ অনুসাৰে হবিবুল্লাহ খান দেৱক সম্বোধন দিছে এখন পূৰ্ণাংগ অনুসাৰে
Good morning. নমস্কাৰ, মোৰ নাম মফৰদুল্লাহ খান। মই আপোনাৰ 14 ৱাৰ্ডৰ বিভাগ সুপ্ৰভাত আছিছোঁ মুখিনৰ পৰা। নামটো শুনিলে ডক্টৰ পবিত্ৰ কুমাৰ দাস সপ্তাহ আছোঁ। থাকোঁ মই ইয়াতে কোঁৱৰ গাঁও। আজি এই ওৱান ডে ট্ৰেইনিঙৰ প্ৰচেছ BSD যি অৰ্গেনাইজ কৰিছে তেখেতৰ নামটো প্ৰথমতে ল'ব লাগিব তেওঁ মিষ্টাৰ মনোজ কুমাৰ দত্ত মুকুম আছে আৰু এইপিনে আছে মিষ্টাৰ চেনিৰাম চুতীয়া দায়িত্ব যেনে মোক গামোচা পিন্ধাই থৈ গুচি যোৱা মিষ্টাৰ পাঞ্জল বৰুৱা ইপিনে আছে আপোনাৰ ৰাইট চাইডে ললিত গগৈ ইত্যাদিকে আদি কৰি এতিয়ালৈ যিকেইজনে সম্বৰ্ধনা গ্ৰহণ কৰিলে সকলোকে শুভেচ্ছা যাচিছোঁ চিনাকিটো দিলোৱে তো এই ওৱান ডে ট্ৰেইনিং চেচনৰ যে BSDটো বৰ বেছি দিনৰ নহয় কিবা আমাৰ অসমৰ কাৰণে নতুন হৈ আছে এতিয়াও গতিকে ইয়াত জোৰ জবৰদস্তি কিবা কোনো কথা নাই আহক শিকক বুজক কৰিব নোৱাৰা কাম একো নাই ডক্টৰ আব্দুল কালাম আজাদ স্বৰ্গীয় আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এটা কথাই কৈছিলে নোৱাৰো কথা দিব নালাগে আই কেন ডু এইটো হ'ব লাগে মনোভাৱ হ'ব লাগে পজিটিভ হ'ব লাগে এইখিনিকে কৈ আৰু প্ৰগ্ৰেম আগুৱাই নিবৰ কাৰণে মোৰ উদ্যোক্তাসকলক অনুৰোধ জনাই আপোনালোকক মনোৰঞ্জন দিবৰ কাৰণে মই যোৱা 26 তাৰিখে ফ'ৰ্চেছ BSDটো মই পাইছিলোঁ মোৰ আপলাইন নীলোৎপল শইকীয়াই মোক গধূলি সময়ত কৈছিলে মই ঘৰতে কথাখিনি কৈছোঁ যে তেওঁ কৈছিলে যে ছাৰ এটা কনচেপ্ট আছে আপোনাক এটা বুজাব আহিছোঁ মই তেতিয়া তেওঁ কৈছোঁ মই বিচনাত শুই আছিলোঁ তুমি কৈ যোৱা মই শুনি যাম কিন্তু ইয়াৰ আগতে আমি বহুত তেনেধৰণৰ নেটৱৰ্ক বিজনেছ কৰিছোঁ কিন্তু ফেলাৰ মানে পাছত আমনি লাগে সেইকাৰণে মই তেওঁৰ কথাষাৰ ৰাখিবৰ কাৰণে তুমি কৈ যোৱা বুলি মই তেওঁক কৈছিলোঁ আৰু মই মাত্ৰ কাণেৰে শুনি গৈছিলোঁ তেওঁ যেতিয়া তেওঁ মোৰ দুদিনৰ আগতে তেওঁৰ ID এক্টিভেট কৰিছিলে তাৰপাছত তেওঁ বেছি বুজাব জনা নাই যদিও তেওঁ ঘৰতে যিখিনি বুজি আহিছিল সেইখিনি তেওঁ মোক ঘৰতে বুজাইছিলে বুজাওঁতে তেতিয়া এটা কথা কৈছিলে মোৰ মিছেছে পাছফালৰ পৰা নিগেটিভ কৈ আছিলে তাৰমানে আৰু নেটৱৰ্ক বিজনেছ কৰিব নালাগে আগতে বহুত কৰিলে আৰু নালাগে যি পাৰে এনেকেই থাকক তেতিয়া মই তেওঁক বুজাইছিলোঁ ৰ'বা আমি বুজি লোৱাত কোনো আপত্তি নাই শিকাত আপত্তি নাই আৰু কিবা এটা জনাত আপত্তি নাই নকৰিব পাৰোঁ কিন্তু ধৈৰ্যৰে সাহসেৰে কথাষাৰ শুনি ল'লে তাত কোনো আমাৰ অপকাৰ নহয় মই লাগে এক্টিভেট নকৰিবও পাৰোঁ সেই মনেৰে মই তেওঁৰ কথাখিনি ধৈৰ্যৰে শুনি গৈছিলোঁ আৰু তেতিয়া মই তেওঁক এটা ৱৰ্ড দিছিলোঁ যে মই কৰিম মই আইডিটো এক্টিভেট কৰিম তুমি চিন্তা নকৰিবা তেতিয়া মোক মোৰ মিছেছে কৈছিলে কিয় এইবোৰ কৰিব বিচাৰিছে তেতিয়া এওঁ গুচি যোৱাৰ পাছত মই মোৰ মিছেছক বুজাইছিলোঁ চোৱা চব বস্তু একে নহয় এতিয়া আমাৰ ইয়াৰ আগৰ আমাৰ ভুলচাৰে কৈ গ'ল যে আমি নিজকে এক্টিভেট কৰিব লাগে আমি নিজক গ্ল'বেল এৰিয়াত নিজকে চিনাক্ত কৰিব লাগে আমি যিখিনি কাম কৰিবলৈ আগবাঢ়িছোঁ সেইখিনি আমাৰ পুৰণা জন্মৰ কথা পাহৰি এতিয়া নতুনকৈ নতুন যুগত খাপ খাই যাব পৰাকৈ আমি নিজক আপডেট কৰিব পাৰিব লাগিব সেই আপডেট কৰিলে আমি সদায় ছাকচেছ হ'মেই সেইটো হ'ল কথা ছাকচেছ বোলা বস্তুটো সদায় সাহসেৰে কৰিব লাগিব কাৰোবাৰ কথা শুনি কাৰোবাৰ বক্তব্য শুনি ব্ৰেকডাউনৰ কথা শুনি যদি আমি কাম আগবাঢ়োঁ তেতিয়াও আমি ছাকচেছ হ'ব নোৱাৰোঁ সেয়েহে নিজৰ সাহস পথ সাহস লাগিব ধৈৰ্য লাগিব আৰু এই ধৈৰ্যৰে সদায় ফল মিঠা দিয়ে মই আপোনালোকক পুনৰ অনুৰোধ জনাইছোঁ আপোনালোকে প্ৰথমে বুজিবলৈ চেষ্টা কৰক শিকিবলৈ চেষ্টা কৰক আৰু হোৱাই শব্দটো ক্লিয়াৰ কৰক আমি কিয় আহিছোঁ ইয়ালৈ আৰু কি কৰিম ইয়াত আৰু কি হ'ব আৰু কি হ'বলৈ গৈ আছোঁ সেই কথাখিনি আপোনালোকে ধৈৰ্য শুনক নিশ্চয় আপোনালোকেও এদিন ছাকচেছ হ'বই ধন্যবাদ ধন্যবাদ আমাৰ দুলালকে
এজেন্সি ম্যানেজার সেইকেইটা তুমি দিব এতিয়া So please give a big clap to yourself. Big clap. Thank you. Everybody pulang kamu aduh ini mana po? Ibu mobil saya. Ibu mobil saya. Everybody pulang kamu saya. Kamu nak mana po? Tiga kamu mau mobil. What's our English language? Gusi goise. Are you ready with me? Yes. So ये तो पूरा कंपनी নহয় কোনো কোম্পানি নহয় তো ইয়াতে কোনো আপনার ব্যাংক অ্যাকাউন্ট নাই গম পাইছে ইয়াতে তো ব্যাংক অ্যাকাউন্ট নাই কিন্তু আপনাদের কোনো আমার প্রসেস বিরতি অ্যাকাউন্ট কথা বলা নাই কিন্তু জানে সব ভাবি সব আপনি কেনেকুৱা এটা প্ল্যাটফর্মত আপনি আজি উপস্থিত হৈছে আমি যে মাইন্ড ব্লোইং আনবিলিভেবল প্ল্যাটফর্ম দিস ইজ ওয়ার্ল্ড ফার্স্ট 100% ডিসেন্ট্রালাইজড প্ল্যাটফর্ম নেক্সট ক্রিপ্টোকারেন্সি বিটকয়েন নাম শুনিছে আপোনালোকে বিটকয়েন নাম শুনিছে শুনিছে না বাপৰে বাপ ঠিক আছে আমাৰ ইয়াত কিমান আইডি লগা আছে যাৰ আইডি আছে ঠিক আছে ওকে থ্যাংক ইউ যাৰ আইডি নাই তেওঁলোকে হাত লকচোন এতিয়া চাওক ঠিক আছে আইডি নথকা অলপ কম আছে ন ঠিক আছে আইডি থকা সকলো বহুত ভাল কাম কৰিলে আজি আইডি নথকা সকলেও আৰু ভাল কাম কৰিলে গম পাইছে বহুত ইম্পৰ্টেণ্ট সো প্ৰথম কথা হ'ল বেচিছ নলেজ কোম্পানী নেক্সট এটা হ'ল ইয়াতে কোনো এমডি সিএমডি সিও কিও কোনো মালিক চালিক নাই আৰু ইয়াতে কোনো এডমিন নাই এডমিন মানে কি হয় জানে এডমিনে কি কৰে ফৰ এক্সাম্পল কোনোবা এজন ব্যক্তিয়ে ফৰ এক্সাম্পল কোনোবা এজন জাষ্ট দুইবাৰে আমি কাম মানে কি হয় মই এটা কামলৈ খাইছো এজন মানে এজন জাষ্ট এজন মহিলা গৈ কোনোবা ব্যক্তি তেওঁ কি কৰিলে কোম্পানীৰ কাম কৰিলে তেওঁ কি হ'ব এটা পাৰ্মানেণ্ট আইডি থাকিব আইডি নম্বৰ থাকিব ইয়েছ অৰ নো আইডি থাকে মই এইটো কিয় এক্সপ্লেইন কৰিছো আপোনাক ভালকৈ এক্সপ্লেইন কৰিছো বহুত ইম্পৰ্টেণ্ট তেওঁ আইডি নম্বৰ থাকিব আইডি নম্বৰ কামত কি হ'ব তেওঁ ভালকৈ কাম কৰি আছে একদম তেওঁ কি কৰিব ভিডিঅ' কৰি ইয়েছ থ্যাংক ইউ বহুত বহুত ভাল তুমি একদম ইয়াত আৰু আৰাম হয় ইয়াত ভাল মানুহ হয় মানে কোম্পানী আপুনি একদম কোম্পানীটা মেডিচিন দিলে হ'ব যাহাই তেওঁ কি হ'ব দুদিনমান উন্নতি পিছত নহয় ডাউন দিছে দেখে না সদায় দেখে থাকে বস্তু ডাউন দেখিব নহয় কি জানা আপোনাৰ কৰিছে কিবা দেই ইয়াক দিব লাগিব লাগিলে তাৰমানে কি লাভা কৰিছে কিবা তাৰমানে তেওঁ যাহাই দিব তেওঁ যদি কিবা এটা বেলেগ কামত যদি লিপ্ত হৈ যায় বেলেগ এখন আইডিয়া কোনো কুচা পিন্ধা থাকে নহয় কুচা পিন্ধা পৰা দিয়েছ সেই কুচা পিন্ধা পাৰিলে ক'ব আইছা আমুক নহয় এই আমুক কৰি আছে আমাৰ হয় নেকি বাহ সারা তার আইডিয়া ব্লক করে ইয়েস নো হইছে তো আপনাদের এটা হইছে 100% সো তেনেকুৱা এটা কি হৈছে আইডি ব্লক কৰি দিয়ে তেওঁ 2 বছৰ 3 বছৰ কাম কৰি কৰি পাগলৰ নিচিনা থৰ্ড পাৰ্টি মেডিং কাম কৰে কোম্পানী তাৰপৰা কি হয় অলপ কিবা স্কিলটো আহি পোৱাৰ লগে তেওঁ আইডি বন্ধ কৰি দিয়ে সো তেনেকুৱা নিচিনা সো কি তেনেকুৱা নিচিনা কাম আমাৰ এই প্লেটফৰ্মত আপোনাৰ nobody can close your ID nobody can change your place প্লেস কথা গম পাইছে আপোনাৰ আইডিটো যেতিয়া হৈছে তেতিয়া যে আইডি এটা লিংক থাকিব সেই লিংকৰ এটা আপুনি নিজে প্ৰজা আপুনি নিজে আপুনি এদিন কৰোৰ টকা কমাই এদিন লাখ টকা কমাই আপোনাৰ নিজৰ ইচ্ছা আৰু নেক্সট এই কনসেপ্টটো কি হৈছে আপুনি মই কেতিয়াও এটা কোনো প্ৰডাক্ট নাই তো ভাবিছেনে কি প্ৰডাক্ট আছে ভাবিছেনে কি কথা কি প্ৰডাক্ট আছে ভাবিছেনে কি দুলা কোনো প্ৰডাক্ট নাই ইয়াত কোনো ডেমোক্ৰেসি সিস্টেম নাই ইয়াত কামা দাদা লব নেকি বাইরে লব নেকি আন্টি লব না আন্টি লব না তেরে সামনে করব পেশা ডাইভার্স না একদম দৌড়াকে আহি রে গাইব 5 ঘন্টা আলাদা বেরোয় দে ইয়াটা বল তাহলে একদম বাইরে গেছে বয় হলে সব আপনি প্ল্যান দিয়া অবস্থা কি হয় হাজবেন্ড এন্ড বহি আছে আপনি দুজন মিলি কইছে ভালকে প্ল্যান দিলে অকলকে তোমার হাজবেন্ড বা ওয়াইফ উঠি যাব রে প্রোডাক্ট ডিজাইন ভালো মই কারো বেড়া মানে পুরো বাধ্য করা হয়েছে 16 বছর এক্সপেরিয়েন্সৰ ধৰমান মই কৈছো কিন্তু তো কিয় হাজবেন্ড বা ওয়াইফকে কিয় অলপ ইংগিত দি দিব হাজবেন্ড আমি বিটা হাতে দিব লুমালে অলপ বাহিৰ পৰা আনিব গম পাইছে কি কব অলপ বাহিৰ পৰা আনিব তাৰপৰা কি কব তাতে ভাগে যে অলপ ভাগি ৰাখিব কি কব তোমাৰ ভাগি পৰা তোমাৰ ৰিলেচন হৈ আছে আমাৰ ঘৰত এইটো আমি বহুত অকমান ভিতৰলৈ আহি তাৰপৰা ভিতৰত কিছু কথা পাতি দিব এতিয়া কি কবা কি নকা ইদাৰ কাম আছে ভিতৰত 500 টকা আছে হ'ব এই দিকে আগে
আহিছে ইমান টকা খাইছে দৌৰাই 5 টকা আই দিয়া খাব অকমান আপোনাৰ বাদে বনাই বুজি পাইছা বোলে খাব অকমান আপোনাৰ বাদে বনাই আমাৰ কিয় একদম আহিছে একদম আগ ৰেগালে আহিছে দেখুন একদম মাপু কিয় ভাবিছে একদম মামাৰ পৰা আহিছো আজিকালি মামাৰ লগত জইনিং কৰা বিজা ভাল লাগিব দেই তাৰপৰা কিয় দুজনে আহিলে আহি আপোনাৰ কৈছে ঠিক আছে হ'ব আইডিটো লগাই দিয়া কিন্তু এটা যেনে দিবা দেই বেছি পইচা নাই পাছত লাগে আৰু লৈ লম পাছত লাগে আৰু লৈ লম গম পাইছে নাই বুলি ক'ব তাৰপাছত কি কৈছে ঠিক আছে 500 টকা 1000 টকা তুমি লগাই দিয়া জিন্দগী মই গ্যাৰান্টি দি কৈছো আপোনাক তেওঁলোকে তেওঁলোকৰ হোৱাইট ক্লিয়াৰলি আপোনাক মানে তেওঁলোকে খাতিৰতে আপোনাক নো কৰিব মাৰিহে আপোনাৰ লৈছে এছ নক এছ ন এনেকুৱা আপোনাৰ মানুহ জিন্দগী প্ৰচেছ বিলিটি আহি নিদিব কেতিয়াও নিদিব আপনার টাইমটো বরবাদে আপনার পিছনে ব্রেক বরবাদ হব এনে আপনার মানুষ 10টা কথা কই লাভ নাই কিয় বিয়াৰৰ যাত্ৰা কিহৰ কি হ'ব এটাই ভাল yes ন তো সেইকাৰণে এটাই মান ভাল কই লাভ নাই মিনিমাম এটাই হিন্দু একদম বিনা মিলাই দিব গম পাইছে সো বি কেয়ারফুল যেতিয়া তোমাৰ প্ৰস্পেক্ট যেতিয়া আপুনি দেখাবলৈ যাব ইউ শুড বি ক্লিয়াৰ is white clear or not যেটা দিব don't force anyone but we have to say any person anybody this plan yes no আমার ডাক্তার কথা কি নিব ভাই তোমার পাছত helping others কি রে don't work for money যদি টকা হইব যদি আপনার ইচ্ছা আছে কি কৰিব লাগিব হয়তো বড় চাকৰি কৰিব লাগিব আৰু নহলে আপোনাৰ বিজনেস কৰিব মই ৰেসপেক্ট কৰো আপোনাৰ যেটো প্ল্যাটফৰ্ম আছে আই ৰেসপেক্ট ইউৰ প্ল্যাটফৰ্ম but সব প্রত্যেকটো প্ল্যাটফর্মত লিমিটেড টাইম থাকে থাকে কও টাইম থাকে ইয়েস নো ইয়েস সব কি হ'ব যেতিয়া যিটো সময়ত এই লিমিটেড টাইমত তেওঁ ঠেক হৈ চলি থাকিব আপুনি চাব পৃথিৱীৰ 98% মানুহে তেওঁলোকৰ ঠেক হৈ চলিলেহে কথা হয় ইয়েস নো ইয়েস আৰু ঠেক হৈ যেতিয়া নচলে জ্ঞান আছে এতিয়া পইচা বেছি খৰচ হয় কম খৰচ হয় কওকচোন যেতিয়া আপোনাৰ কিবা হিউজ প্ৰবলেম আহি যায় ঘৰত আপনার ইনকাম ইজ নো বাট আপনার এক্সপেন্স বাঢ়ে নে কমে বাঢ়ে কেটো সময় কি হ'ব যদি হাজবেন্ড তোমাক কই থাকে মিসেস বাদলি কই আন্দোলনৰ ওচৰত আৰু পুৰাজনৰ ওচৰত তোমাক গ'ল কিয়চোন ধনে ধনে মানুহ ঠিকৰ পাছতে মই একদম আপোনাক কথা সব দি তেনেকৈ বহুত মানুহ হৈ গৈছে বহুত মানুহ ধ্বংস হৈছে লকডাউন যোৱাবাৰ লকডাউন এবাৰ বহুত মানুহ লাভ লাগিছে একদম লাভ কি কৈছে হয় নহয় yes no কিয় হৈছে বা তেওঁলোকে আজি 10 বছৰ 5 বছৰ আগতে যেনেকুৱা কৰ্ম কৰি আছিল কিন্তু সেম কৰ্ম কৰি আছে আৰু ভৱিষ্যতেও আৰু তেনেকুৱা কৰ্ম কৰি থাকিব কাৰণে চেষ্টা কৰিছে তেওঁলোকে যদি আপুনি মই কৈছো বি সিৰিয়াস আজিলৈকে আপুনি যেনেকুৱা কৰ্ম কৰিলে একে কাম কৰি যদি আপুনি 2 বছৰ 3 বছৰ কটাই দিয়ে আপোনাৰ জীৱনটো সিদ্ধি একো চেঞ্জ নহব বাহিৰ দিব জানি দিছে একো চেঞ্জ নহয় কি চেঞ্জ হ'ব জানে আপুনি যদি আসামে বৰ্ড আছে তাৰে সদনা কথা নহব যদি সৰু গাড়ী এখন লৈছে তোমাৰ ভাল গাড়ী এখন হ'ব এটা জিন্দগী নেকি কওকচোন দিছ ইজ নট লাইফ ইয়েস নো আপোনাৰ লাইফটো বহুত বেলেগ হ'ব লাগিব কাম প্লে হ'ব লাগিব যে ফোনৰ কোনবা মানে পাইছে ভাই সালা জিঅ' টু জিঅ' এছে জিঅ' এনেকা লাইফ বনাবলে ৰেডি আছে আপুনি ৰেডি আছে ইয়েস এনেকা লাইফ আজি আপোনাক মই ইয়াত দিম আৰু উইথ প্ৰো এনে মুখৰা কি পকাই থাকো যিটো কাম কৰো আমি প্ৰমাণ লগাই দেখাইছো দিম আৰু আপোনাৰ লাইফ দিব লাগিব সো এটো কি হয় ইয়াত কোনো টেনচন ল'বলগীয়া প্ৰয়োজন নাই এটো কোনো কোম্পানী নহয় যেনে এডমিন সার্ভিস সিওর কোনো নাই নেক্সট ইয়াত কোনো কি নাই প্ৰডাক্ট নাই টেনচন নহব দুনিয়া লৈ আইলো অৱস্থাই নাই আপোন কালি কিনি অৱস্থাই নাই আমাৰ ইনো দুনিয়া লৈ প্ৰডাক্ট এটা লৈ বিক্ৰী কৰিব আহিলে কোনে মানে এই আজি 50 টকা 100 টকা 1000 টকা এটা প্ৰডাক্ট বিক্ৰী কৰিলে কেনেকুৱা হ'ব ভাবি চাওকচোন হা গম পাইছে সো যুগৰ লগত যি মানুহে নিজৰ চেঞ্জ নকৰে তেওঁ যেনেকৈ আছে তেনেকৈ থাকিলে আৰু যি মানুহে যুগতকৈ নিজক বেছি আপডেট কৰিবলৈ আছে সেইটো বহুত আগত উঠি গৈছে তাক কিন্তু মানুহে টাচো কৰিব লাগে ইয়েছ অৰ নো সব আপোনাৰ ৰিকুৱেষ্ট কৰিছোঁ এনেকৈ নাথাকিব জীৱনত নিজক চেঞ্জ কৰক যুগ যেনেকৈ চেঞ্জ হৈছে ন প্ৰকৃতি বহুত চেঞ্জ হৈছে গ'ল বা মানুহে নিজৰ মাইণ্ডছেট চেঞ্জেই কৰিব পৰা নাই ইয়েছ অৰ নো
য'ত আমাৰ যিবোৰ ব্ৰেইনত তলা লাগি আছে, বিকি তলা লাগি আছে আমাৰ, সেই তলাটো আমি কি কৰিব লাগিব? মামুৱে লৈ আছে আমাৰ ব্ৰেইনত, সৰু চামনি আছে, সেইবোৰ আমি তলা খুলিব লাগিব। গম পাইছে? খুলিব কেতিয়া? যেতিয়া মানে দেখিব, যেতিয়া দেখিব ইয়াত আহিব ন, তেতিয়া দেখিব। সেইকাৰণে কি হয়, জীৱনত এটা কাম কেতিয়াও নকৰিব, একদম মন্ত্ৰী ধৰিব কথাটো, চকুৰে দেখি আৰু কাণেৰে শুনি পৃথিৱীৰ নৰ্মেল মানুহবোৰে যেনেকুৱা ধৰণৰ কৰ্ম কৰি থাকে, তেওঁলোকক দেখি শুনি তেওঁলোকৰ নিচিনা কাম যদি আপুনিও কৰিবলৈ যায়, তেওঁলোকৰ নিচিনাহে আপোনাৰ জিন্দগী হ'ব। Yes or no? Yes? So আৰু এটা মেইন বেছি পৰে, যেনেকুৱা ধৰণৰ মানুহৰ লগত ডেইলি উঠা পঢ়া কৰে, ৰিলেশ্যন বিলাক কৰে, কথা বতৰা পাতে, তেওঁলোকৰ নিচিনাহে আপোনাৰ জিন্দগী হ'ব। Yes or no? Yes? মই এজন ব্যক্তি লৈ আহক, মই তেওঁক কম যে তুমি তোমাৰ নিচিনা চাইড ব্যক্তি লৈ আহক, মই তেওঁক যদি শিকাই দিম। Guarantee, 100% guarantee. আপনি তো দেখতেছেন মানুষ দেখো কিনা মানি কাম আছে। Yes or no? Yes? It's very important. So my dear friends, it's very important. মই এটা ইংলিশৰ এটা ডায়লগ মাৰো, মই যেতিয়া মেট্ৰিক কৰিছিলো ডায়লগ, you have lots of quality and capacity, but you don't know how much you have quality and capacity. When you realize yourself, I have lots of quality and capacity, in a time nobody can stop yourself to become a rich man, to become a property person in this world. Just you have to realize, who am I? What I use in my life. Yes or no? Yeah. To help me know about yourself. আপনি নিজের কষ্ট করো, মানে নিজের কষ্ট নয়। আর লোক আমি জানি, আমি আর পাইছে নয়, কষ্টের বিরোধী। না আজি খালি দিন পায়, কথা কি বলে বহুত খালি দিন পায়, বিদায় দিন পুরা। তারপর নিজের সেন্স করবে জানে, বেলেগটো পায় না, নিজের পাপুকে সেন্স করবে। কি জানো? বেলেগ পায় কেউ না। আমার যদি দুই বস্তু পায় না নয়, বেলেগ কি পদ্ধতি কি, পরিক্রমা কি সিস্টেমত আমি কামটো কৰিব লাগে হেলকে না। প্ৰথম কথা হ'ল নিজৰ ড্ৰেছকে চেঞ্জ কৰিব লাগে। কথাটো বেয়া গৈছে। আজি মই আমুক প্লেন দেখাম। ব্লাড প্লেন দেখুৱাৰ আগত কি ৰুল লৈ গৈছে ফলো কৰিব লাগে। বাট দে ডোন্ট নো হাউ কেন মেকিং এ ৰুল। ইয়েছ অৰ নো? ৰুলটো কেনেকৈ ফলো কৰিব লাগে তাকে নাজানে। সো কিয় আমি কি এইখিনি ফলো কৰিব লাগিব। য'ত দিগতা হে वो दिखता है। सो সেইকাৰণে ফাৰ্স্ট ইমপ্ৰেছন ইজ দা লাষ্ট ইমপ্ৰেছন। ইয়েছ অৰ নো? নিজৰ ৰেডি কৰিব লাগিব আপুনি কি হ'বলৈ গৈ আছে। যদি আপুনি লাখ টকা কথা পাতিব যাব স্কুলত কি বহুত ব্যক্তি এটা মোৰ যোজনা কৰিছিলে যে সবাই তাই ঘৰৰ ওচৰৰ মানুহে ক'লে নহয় স্কুললৈকে কিনি যাওঁ। কাৰণ সেইটো হয় নহয় চাবচোন কেতিয়াবা স্কুল কিনিলে হাফ পেণ্ট কিনিলে স্পৰ্টিং এটা মানে গুচি গ'ল। কিন্তু কি ক'ব লাখ টকা কথা পাতিব, কৰোৰ টকা কথা পাতিব, মোবাইল खुद को पहले ये था ना तो पहले फास्ट टाइम चेंज होता है बेलर जी मांगे बेलर को चेंज कर बोला है कि तार जिंदगी की जो सेंस में बहुत क्या जिंदगी डोंट चेंज आना का पास बेलर को चेंज करना जो ना माइनर सेंस जो ये जीवन सेंस को वैसा है निजर परफॉर्मेंस सेंस को अपनी ऐसा जिंदगी जी रहे हो but they should be for yourself yes or no who will be for the loser who will be for the loser everybody should be for the winner yes or no yes তা ভুল আছে নেকি বাবু বড়ি লাগছে নেকি বড়ি আছে নেকি গো টোপনি আছে নেকি নাই গো সো এগুলো আছে কি যিখিনি আমি কৰ্ম কৰি আছো হয় সেই কৰ্মৰ পৰা আঁতৰাই আমি এই পৰীক্ষা পাব বুলি ঠিক কৰি আছে তাৰ লগতে বেলেগ এটা শিকিব কাৰণে প্লেনিং কৰক জীৱনটো এটা হ'বলৈ গৈ আছে আনবিউটিফুল লাইফ নেক্সট ইয়াতে কোনো কি নাই পড়াশোনা নাই হ'ব পাৰে নেক্সট ইয়াতে কোনো ক্লোজিং নাই আজি কাম কৰিম এমাহৰ পাছত পইচা পাম এসপ্তাহৰ পাছত পইচা পাম তেনেকা কোনো ইয়াত চিষ্টেম নাই কাম কৰিছে 2 দিনে সেকেন্ড লগে লগে পইচা গম পাইছে কাম কৰিছে লগে লগে পইচা লাগে না লাগে কত লাগে পইচা ভাল লাগিব ভাল লাগিব সো ইয়াত ইমানে তো উইদিন এ সেকেন্ড নট এ সেকেন্ড উইদিন এ নেনো সেকেন্ড নট এ সেকেন্ড উইদিন এ নেনো সেকেন্ডত আপোনাৰ ইয়াত পইচা পায় ইমানে গুড প্ল্যাটফর্ম তাকে নকৰি মানুহে দিনৰ দিনটো কাঢ়া থাকে দিনৰ দিনটো কাঢ়া কাটিব ভাগ কৰিব হয়তো আমাৰ হাতত দিবা হয়তো আমাৰ বেংক একাউণ্টত দিবা কেইটকা নহলে দিনৰ দিনটো জীৱন হাজিৰা কৰে 500,000 টকা কাৰণে কিমান কৰিব লাগে ভাবিছো আইটো যদি মই কওঁ ফৰ এক্সাম্পল আমাৰ সঞ্জিতা যদি মই কওঁ আপুনি ডক্টৰ হ'ব পাৰিব তেতিয়া নহয়
হ'ল তেওঁ এতিয়া এদিনত কোৰ্টক সোমাব পাৰিব নোৱাৰে চ' আমাৰ সকলোৱে বয়স ৰখি নাথাকে গৈ থাকে বা আপোনাক এনেকুৱা এটা প্লেটফৰ্ম আমি দেখাবলৈ গৈ আছো য'ত কোনো বয়সৰ সীমাবদ্ধতা নাই আপোনাৰ যদি আছে 50 বছৰ যদি আপোনাৰ 30 বছৰ আছে যদি আপোনাৰ 25 বছৰ হৈছে বহুত একদম বহুত ভেৰি গুড ভেৰি ভেৰি গুড গম পাইছে সেই বয়সৰ লগত মাত্ৰ 2 বছৰ ক্লাছ বা 1 বছৰ ক্লাছ কৰক জিন্দগীত এবছৰ এনেকা কাম কৰক নিজক জ্বলাই লওক যেনে কোৱা হয় if you want to shine like the sun faster you should burn like the sun yes or no sun की तरफ चमकने के लिए पहले sun की तरफ जाना सीखो पर हमें নিজক চেঞ্জ কৰিব নাই জ্বলিব পাৰিব কৰিব নাই সবে 98% মানুহ আজি বা 10 বছৰ 20 বছৰ 50 বছৰ 5 বছৰ আগতেও হাৰ্ডৱৰ্ক কৰি আছিল আজিও হাৰ্ডৱৰ্ক কৰিছে 98% মানুহে আজি বা 500 বছৰ পাছতো 50 বছৰ পাছতো 100 বছৰ পাছতো 98% মানুহ হাৰ্ডৱৰ্ক কৰি থাকিব বা 2% মানুহে কি কৰে স্মাৰ্ট ৱৰ্ক কৰে বা আপুনি সেই 98% পৰা আপুনি কৰি আহিব লাগিব 2% আহিব লাগিব ইয়েস বা 2% নিচিনা হবৰ কাৰণে কি কৰিব লাগিব নিজক কি কৰিব জনাব লাগিব বা 98% মানুহে তিনি প্ৰকাৰ মন থাকে জানে তিনি প্ৰকাৰ বস্তুটো পাই যায় কাম কৰিবলৈ ৰেডি নহয় কিছুমান একদম মানুহ দ্বিতীয় মানুহ কি হয় ফালি দিম চালা বাপৰে ইমান কাম ফালি দিম মই হিলাই দিম কৰি কম এটা কয় নকৈছে মানুহে তাৰপৰা একবাৰ দুদিনৰ পাছত হেল্ল' কোনটো লগাব কি কৈছে বোলে সেই কোম্পানীত কাম কৰি আছিলে তাকে কৰি আছে কিবা কৈ মনে সেইবোৰ কৰিব নোৱাৰে ডাঙৰ ডাঙৰ কথা কয় কামটো কিছুমানে পায় কৰিব নোৱাৰে বা কিছুমানে দুদিন কাম কৰিব যায় আনি দিম মানে দুদিন কাম কৰিলে গ'ল 3 নম্বৰ কামটো কাম কৰিলে গ'ল তাৰপৰা যদি অলপ যদি 19-20 কিবা এটা হৈ যায় নহয় বাদ দিওঁ মোৰ আগত আছে ঠিক আছে এই কিলে ফাৰ্ম পেম কাম কৰিব কমচে কম ডেইলি 500 টকা পাইছোঁ ইয়েছে ন কমচে কম ডেইলি 500 100 টকা চুবলৈ পাইছোঁ সেইটো দিয়া আৰু যি মানুহে টেবুলৰ তলেদি পইচা কমায় যি মানুহে হাৱাত পইচা কমায় যি মানুহে বিনিময় কৰি পইচা কমায় সি কিন্তু আমাৰ এই প্লেটফৰ্ম দুদিনো টিকিব না মই গেৰাণ্টি দিওঁ তেনেকুৱা টাইপৰ এটিটিউড মানুহে আমাৰ ইয়াত জিন্দগী দেখিব বা তেওঁ মানে নিজকে চেলফিছ পাৰ্চন আছে ন তেওঁ ব্ৰেইনত এইটো আছে চেলফিছ আই মই এজনী মাইকী মোৰ এইটো ঘৰ মোৰ এইখন ঘৰ মোৰ এইখন গাড়ী মোৰ এইটো ল'ৰা ছোৱালী মোৰ চবে মোৰ বুলি ক'ব লাগিব এনেকা অহংকাৰী শব্দ নহয় সমাজে এনেকা অহংকাৰী শব্দ মোৰ বুলি ক'লে মই আপোনালোকক গেৰাণ্টি দিওঁ আপোনাৰ নিজৰ শৰীৰটো নিজৰ হ'ব চাবাবগে আপোনাৰ নিজৰ শৰীৰটো নিজৰ একোৱে নাই জীৱনত দুদিন আহিছোঁ কৰ্ম কৰিব লাগে বিন্দাস স্থিতি মিলাব লাগে চিন্তা কৰিব বা নৰ্মেল মানুহৰ কোনোবাই বুজে নেকি নুবুজে নৰ্মেল মানুহ ঐ আপুনি মৰিলে নেকি এটা মৰিলে না কেতিয়া মৰিলে এই 2 বছৰ এনেকা জিন্দগী পালা কেতিয়াবা ফাইদা আছে নেকি জিন্দগী এনেকা জিন্দগী বিচাৰি নেকি আপুনি মনে বাৰে কোনোই বুঝতেই নেই বাট কি হ'ব লাগিব নিজক এনেকাকে ৰেডি কৰক যাতে আপুনি যাওঁতে পৃথিৱী হিলি যায় ইয়েছ ইয়েছ নো তাৰ কাৰণে নিজক ৰেডি কৰিব লাগিব সেইকাৰণে যেতিয়া আমি জন্ম হওঁ না কেহে কৈ আমি কাটি কাটি আহোঁ না বা যেতিয়া আমি মৃত্যু হওঁ আপুনি মই হাঁহিব লাগিব বা বেলেগে চকুৰ পানী ফুটিব লাগিব সেইটোহে নাই বুজি পাইছে নহ'লে কিন্তু জীৱনত একোৱে নাই আমাৰ কথা হয় সকাম পাতে ন দহা কাজ পাতে নাপাতে মানুহ দহা কাজ পাতে নাই যিখিনি আপুনি পাছত বহি থাকে কি কয় ধৰে নাই মই সুধিছোঁ প্ৰেক্টিকেল কথা হাত চবে মাৰি থাকে নহয় আপোনাক মানে ঐ এটা চালা মহিলা কোনোবাই বহুত ভাল অকল নিজৰ কাৰণে চিন্তা কৰি থাকে অকল যায় আহে অকল নিজৰখিনি মানুহলৈ গ'ল কওঁতে কি হ'ব পাছতে টাইম নহ'লে সকাম খাই আছে তেওঁ সকাম খাইছে তাই সকাম খাইছে তাই সকাম খাই আছে ইয়াৰ মানুহে পক্ষে দেব হয় নহয় আমি বা আপোনাৰ মোৰ লাইফত যাতে তেনেকুৱা নহয় অলপ ধৈৰ্য ধৰক আৰু বেছি সময় নালাগে আমি প্লেনটো ফাৰ্ষ্ট এলাই কৰি তাত মই ক'ব হোৱাইট পেপাৰ ক্লিয়াৰ কৰিছোঁ গম পাইছে if আপোনাৰ যদি হোৱাইট ক্লিয়াৰ নাথাকে কিবা ইয়াত আহি ফাইদা হ'ব যদি আহিলে ফলকে পেলেণ্ডাৰ নাখালে তোমাক বুজিয়ে নাপাব but if your voice will be clear then you can make a big scenario in this world yes or no
You have to clear your why. It's very important. So প্ৰথমতে আপুনি নিজৰ why ক্লিয়াৰ কৰিব। why হ'ল কি আপুনি মানুহ এটা কথা জানে আপোনালোকে ভগৱানৰ ইচ্ছাৰ অবিহনে গছৰ পাত একেলগে নিহিলে জানে কৰে কোনে জানে কওকচোন জানে সো আজি যে এই প্লেটফৰ্মতে আপোনালোকে কোনোৱে ইনভাইট কৰিছে সেইজন ব্যক্তিক আপুনি ধন্যবাদ দিয়ক বা সেইজনে তেওঁ হেল্পিং ফুড দিয়া নাই দিছে কোনে বাৰু ওপৰলৈ দিছে ওপৰলৈ তেওঁ কৈছে ভাই আমুক কথা তাক কওঁ আমুক কথা মা হয়তো আপুনি ভাল কাম কৰিছিলে হয়তো আপোনাৰ মা দেউতাই ভাল কাম কৰিছিলে হয়তো যদি আপুনি বিবাহিত হয় আপোনাৰ ৱাইফে ভাল কাম কৰিছিলে হয়তো আপোনাৰ পুত্ৰ সন্তান যদি আছে পুত্ৰ সন্তানে ভাল কাম কৰিছে সেইকাৰণে আপোনাক আজি এই গুড ইনফৰমেশ্যনটো ওপৰলৈ আপোনাক দিছে বা কিছুমান ব্ৰেড থকা মানুহে একচেপ্ট কৰি তেওঁলোকৰ কৰ্মৰাজি ষ্টাৰ্ট কৰে তেওঁলোকৰ জীৱন চেঞ্জ হৈ যায় বা কিছুমান ইগ' অহংকাৰ মানুহ থাকে ন মই বহুত দেখিলো তোৰ নিচিনা মানুহ বহুত দেখিলো তোৰ নিচিনা মানুহ এইবোৰ কোম্পানী মই বহুত দেখিলো যদি কয় দাদা সময় আছে সেনেকৈ আপোনাৰ মনত কষ্ট কৰিব তোমাৰ কষ্ট মই কৈছোঁ শুনিব দাদা সময় আছে এই মোৰ সময় নাই একদম মই ভেৰি বিজি দাদা বেয়া নাপাব যদি 1 লাখ টকা দিওঁ না মোৰতো তলে কৈলে নহয় মোৰ পইচা নাই একদম বেয়া নাপাব মই এনেকুৱা পৰিস্থিতি চলি আছে নহয় তামাম বেয়া পৰিস্থিতি চলি আছে তামাম বেয়া পৰিস্থিতি আৰে ভাই তোৰ যদি টাইমো নাই তোৰ যদি পইচা নাই তুই যে ভগৱানৰ কোনে মাৰা মাৰি দিব কেছো ন তেনেকুৱা ধৰণৰ মানুহক নমস্কাৰী যাব পলাব দিব নমস্কাৰী পলাব নাথাকিব তাৰ লগত সেইটো কৰিবি আপোনাক কি কৰি পেলাব কেছো ন সব অফ দা বেষ্ট আমি দুখীয়া কাম কৰে যাৰ হাত ভৰি নাই চকু টকি নাই এতিয়া আমাৰ কিছুমান বিখ্যাত দেখিব ৰাস্তা দেখিব নাই 20 টাইম ৰাতি দেখিব একদম মাথা দিব ঘূৰি ফুৰিব কিন্তু ৰাতি হ'লে এটা দিনৰ এই সব এনেকৈ ঘূৰি ফুৰিব আৰু সব ৰাতি দেখিব 20 টা বাপ কৰিবা মাথা ফিটিং কমান আছে মোৰ লগত গম পাইছে এনে কথা মন কথা সো মানুহ আমি কিছু আমি মানুহ নহয় এই পইচাটো খুব বেয়া লাগিছে দিলো 10 টকা 20 টকা তেনেকৈ দাদা কি হ'ব 1 টকা পালে নহয় সন্ধিয়া হ'লে মাথা গৈছে কাক দিব আপোনালোকে যাৰ চকু নাই যাৰ হাত ভৰি নাই তুমি নাপাই নেকি তুমি জীৱনত একো কৰ্মই কৰিব না কাক দিয়ক না দানটো 1000 টকা দিয়ক না 2000 দিয়ক লাখ টকা দিয়ক এতিয়া পলাওক কিবা দিব এই মকেনো কিবা কিবি ৰাখছে দিবা দি একো লাভ নাই ওপৰলৈ ক'ব পইচা চকু অন্ধকাৰ হ'ব তো চকু দিছিলোঁ চাওঁকে চালা চিটি কাম কৰিবলৈ তোকে অন্ধলোকে হেৰি দিছিলোঁ তো নিজে অন্ধ হৈ গৈছোঁ গম পাইছে God always helping to others but you should know what is this with this person yes or no it's very important so সেইকাৰণে আপুনি এটা প্লেটফৰ্মত আহিছে এই প্লেটফৰ্মত আপুনি বহুত বেটাৰ হ'ব বহুত দূৰ কাম কৰি যাব গম পাইছে আৰু এই প্লেটফৰ্মত আমাৰ জাষ্ট মই কুৱেটো দেখা দিছোঁ আৰু ইয়াতে আপোনালোকে কেনেকুৱা হৈছে হ'ব নেকি ইয়াতে কি হ'ব আমি মানে কি কৰিব লাগিব এই প্লেটফৰ্মত আহি প্ৰথম আমি হোৱাইটটো ক্লিয়াৰ কৰিলোঁ তাৰপাছত মেকিং এ লিষ্ট বনালোঁ কাক চবচে বেছি ভাল পায় আপুনি কাক আপুনি বেছি সহায় কৰিব বিচাৰে কাক আপুনি কাক দুখীয়া লোকক সহায় কৰিব বিচাৰে নে নিবিচাৰে আপুনি হোৱাইটটো ক্লিয়াৰ কৰক বাট পৃথিৱীত 4টা পইণ্ট ক্লিয়াৰ কৰিব লাগিব 4টা পইণ্ট এই 4টা বাণী যদি আপুনি যদি কোনোবা যদি ব্ৰেডত ভৰাই ডেইলি বেছি যদি আপুনি একশ্যন লয় মই গেৰাণ্টি দি কৈছোঁ আপোনালোকক এই 4টা বাণী বহুত ইম্পৰ্টেণ্ট পাৰিলে নোট ডাউন কৰক এই 4টা বাণী যদি আপোনালোকে ডেইলি যদি লাইফত জীৱন যেতিয়ালৈকে থাকক আপুনি পৃথিৱীত মই এই 4টা ব্যক্তি মই মানে ৰুল মই পালন কৰিম বুলি এই 4টা হৈছে কি প্ৰথম পইণ্টটো হৈছে কি যিটো নেকি আপুনি কাম কৰিবলৈ গৈছে যি কামটো আপুনি কৰিবলৈ গৈছে বা কৰিবলৈ লৈছে সেই কামটো কৰোঁতে অলপ নহ'লে কামত দিব লাগিব চ' সেই কামটো কৰোঁতে পইচা আহিলেও কাম কৰিব পইচা আহিলেও কাম কৰিব আৰু পইচা নাহিলেও আপুনি কাম কৰিব লাগিব ক্লিয়াৰ ফাৰ্ষ্ট পইণ্ট ইজ যিটো কাম কৰিবলৈ আপুনি গৈছে সেই কামটো কৰিলে পইচা আহিলেও কৰিব লাগিব পইচা নাহিলেও কিন্তু আপুনি কাম কৰিবলৈ ৰেডি থাকিব লাগিব 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্টটো হৈছে কি যিটো কাম আপুনি কৰি আছে বুজিছে যিটো কাম আপুনি কৰি আছে এই কামটো কৰোঁতে আপুনি কিমান নলেজ ডেভেলপমেণ্ট কৰিছে আপুনি কিমান নিজক ইনক্ৰিজ কৰিছে আপুনি কিমান নলেজ ডেভেলপ কৰিছে সেইটো বেছি ইম্পৰ্টেণ্ট গম পাইছে এই দুটা নম্বৰ কাম দুটা কামৰ বিনমন বুজি পালে এই দুটা কাম কৰোঁতে আপুনি এটা পইণ্ট চাব লাগিব
10জনক সাধাৰণক পৃথিৱীখনক এটা নতুনকৈ শ্ৰেণীটো পাইছে নাই দুখীয়া দৰিদ্ৰক সহায় কৰিব পাইছে নে নাই গম পাইছে কাৰোবাক সহায় কৰিব পাইছে নে নাই দুখীয়া দৰিদ্ৰ সেই যদি 3 নম্বৰ পইণ্টটো যদি আপোনাৰ হয় বোলে আপোনাৰ এই দুটা কাম কৰি বহুত দুখীয়া দৰিদ্ৰক আপুনি সহায় কৰিছে যদি তিনটা কাম যদি আপুনি দেহে মনে প্ৰাণে যদি আপুনি লগত একদম যে মন প্ৰাণ এক যদি ৰেডি কৰে চতুৰ্থ পইণ্টটো হ'ল কি পৃথিৱীত আপুনি ইমানেই পইচা ঘটিব আপুনি গিনতে ধন যাব আপুনি আপুনি গিনি ধন যাব ইমানেই আপোনাৰ পইচা আহিব অজস্ৰ পইচা আহিব বাট ফাৰ্ষ্ট টাইম ইউ শুড বি ৰেডি पौसा 10,000 पौसा तो 20,000 पौसा है बहुत ना जहां में धन नहीं लगता है वहां में मन नहीं लगता है ये सुनो आपने हम 5 दुकान खुली ले ये बड़ा हम दिला पुलिस 5 दुकान खुली से और आप भी तो भाई अब ये का दुकान का दिन तो वो काल भी ये सुनो पैसा तो हुआ है तो ये दिला का खुली से लाख टका का से टका का ऐसा ई को बोलेगा नहीं ओए भाई এটা কাম করছো গাইকো লৈ আছো মোক অলপ যত লাগি আছে মোক অলপ দিলা লৈ আছো কব আপুনি যিমান কিবা কিবি হলো তাক লাখ টকা কোটি টকা খাইছো আপুনি যিহে হলো আপুনি দিলাটো যাব তাত সত্য আপুনি কাম কৰিব কিয় তাত মন লগাইছে আপুনি সেইকাৰণে আপোনাৰ তাত মন লাগিছে বা আমাৰ কি বুলি কব এ সবতকে কম কি আছে বাৰু একেবাৰে কমকে কাম কি আছে বাৰু মানে মই বেছি তো সব পরিমাণ ঠিক আছে বেশি আরে এখন ভাইবো তো পারো তুমি ये सुनो हैं ভাইবো কিন্তু বাহাইছে নি আমাকে দিছে নি ভক্ত কথা নি জীবন নামা কবি লে পানি কিনা নামা পানি কিনা হ্যাঁ নবে না সো কি হবো এই কামটো আপনি ইমানেই কাম কৰিব পাৰিব জাস্ট খালি এই সাইডার পয়েন্ট রেডি কৰিব আপুনি কি কয় কিনো পয়েন্ট এক নম্বৰ পয়েন্ট আছে তো দুটা পয়েন্ট আপোনাৰ ক্লিয়াৰ হয় 3 নম্বৰ পয়েন্ট হ'ব কি আপুনি কিমান দুখীয়া দৰিদ্ৰ সহায় কৰিব পাৰিছে কিমান মানুহ সহায় কৰিব পাৰিছে আপুনি মানুহ সহায় কৰিব পাৰিছে নে নাই এই পইণ্টটো কৈলা দুখীয়া দৰিদ্ৰ সহায় হৈছে আপুনি বহুত পৃথিৱীখনৰ সমাজখনৰ এটা নতুন দিব পাৰিছে কি পইণ্টটো যদি আপুনি ক্লিয়াৰ হয় চতুৰ্থ পইণ্টটো আপুনি অজস্ৰ টকা পাব আনবিলিভেবল ইনকাম হিউজ ইনকাম কিন্তু লাগে গম পাইছে সো সেইটা আপুনি কৰিব লাগিব অকল পাগলৰে কোম্পানী কাম আৰে কাম কৰা হলে ঠেলাৱালা ৰিক্সাৱালা কিটা আপোনাৰ মুখে ধনী হৈ যায় ইয়েছ অৰ নট আপোনাৰ মুখে ঠেলা ৰিক্সাৱালা বেছি কাম কৰে কৰে সো তেওঁ বেছি ধনী হ'লে আপুনি মই কি কৈছো দিনৰ গাধা কাটিছো টাইম চাইছো 4টা বাজিলে 5টা বাজিলে গলো ঘৰ খালো এটা পৰি গলো বুজি পাইছে সো আই ৰেসপেক্ট ইওৰ মানে সাৰ্ভিস মই চাকৰি ৰেসপেক্ট কৰো বাট মোৰ চাকৰিৰ এক্সপেৰিয়েন্স আছে আৰু মোৰ দেউতা চাকৰি কৰি ৰিটায়াৰ হৈ গ'ল মই চাকৰি কৰা জিন্দগীত বহুত মানে ভাল পাওঁ এটা নৰ্মেল মানুহ কাকো হাত নলগাকে ৰুটি কাপড় মাথা দিব পাৰি বা ঘেৰি কৰিব লাগিব মোৰ দিগা আছে সো সেইকাৰণে হেল্পিং টু আদাৰ্স যিটো হ'ব অকল নিজৰ জীৱনৰ কথা চিন্তা নকৰিব আৰে পৃথিৱীত আপুনি মানৱ হিচাপে জন্ম লৈছে তেতিয়া পৰিৱৰ্তন কিবা পৰিৱৰ্তন আপুনি প্লেটফৰ্ম দিলে নেকি আপুনি ওপৰলে এই প্লেটফৰ্মটো পোৱাৰ পাছত যদি আপুনি কয় ভাল জেগা এটা নাপালো ভাল বিজনেছ এটা নাপালো ভাল কিবা এটা নাপালো মই এনেকৈ আজি ধৰক যদি আপুনি যদি নিজক যদি ৰেডি নকৰে সবচে বেছি গায়ৰ আপুনি ময়ে হওঁ এই এখন মানে মিনিমাম এবছৰ কাম কৰক জিন্দগী নহয় এনেকুৱা হৈ যাব আপোনালোকৰ এনেকুৱা জিন্দগী হ'ব আনবিলিভেবল এটা লাইফ উইদিন 1 ইয়াৰ্ছত আপুনি কেপচাৰ কৰিব পাৰিব অলি তাৰ লাইফটো আমি দেখাই আছো নেক্সট Okay, ঠিক আছে So, our concept now is for says BUSD, Binance Smart Chain. How say? Forces BUSD. Forces BUSD. And look at the concept my forces BUSD. Binance মানে হৈছে USD. Binance USD. Dollar का business हो. ये business को बोलते हैं world business. गम पाइसे? तो ये पृथ्वी business. ये business में forces BUSD जो आप दोनों एक करेंगे हमारे पूरे पृथ्वी स्टार्ट होइसे. But forces जो आप 2020 চনৰ পৰা 31 জানুৱাৰী 2020 দুটা প্ৰজেক্ট আমাদের স্টার্ট কৰিছিল এটা নাম আছে ইথেৰিয়াম এটা নাম আছে ট্ৰম ইয়েস মিস্টাৰ ৰাঘৱ সো দুটা প্ৰজেক্ট স্টার্ট কৰিছিল বাট দিস ইজ আনস্টেবল ইটস
ষ্টেবল আছিলে আনষ্টেবল হয় সো আমাৰ নৰ্মেল দুখীয়া মানুহসকলে লাখ লাখ টকা দি যে কোনো এটা বিজনেছ কৰিব নোৱাৰে বা কোনোবা যদি কৰপতি লাখপতি হয় ফৰচেছ ষ্টেডিয়াম আৰু ফ্ৰণ্ট যদি আপুনি কৈ গৈছে আজি কৰিব সো এইটো হৈছে যে ৰাছিয়াৰ এজন সফটৱেৰ ডেভেলপাৰ মিষ্টাৰ লাগো ৰাছিয়াৰ এজন সফটৱেৰ ডেভেলপাৰ মিষ্টাৰ লাগো এটা চিন্তা চৰ্চা কৰি পৃথিৱীৰ কাৰণে নৰ্মেল দুখীয়া মানুহ যাতে তেওঁলোকৰ ৰোজি ৰুটি ভালকে যাতে খাব পাৰে ভালকে যাতে কৰ্ম কৰি তেওঁলোকৰ মৃত্যু পূৰণ কৰিব পাৰে তাৰ কাৰণে চিন্তা কৰি নতুনকৈ আপোনাৰ 1 জুন 2021 তাৰিখে গোটেই পৃথিৱীৰ কাৰণে বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে আমাৰ ফৰচেছ বিৰতি জন্ম দিলে আৰু মই যোৱা 1 তাৰিখে 1 জুন 2021 যোৱা জুনৰ 1 তাৰিখে মই আনি লৈছো 1 তাৰিখে আনি লৈছো বা মই 1 তাৰিখে কাম কৰা নাই কিয় কাম কৰা নাই যিকোনো এটা কাম মই নিজে প্ৰেক্টিকেল নকৰাকে পৃথিৱীত মই বেলেগক ক'ব নোৱাৰিম কিয় ক'ব নোৱাৰো বা আপোনালোকক ক'ব এইটো কি কৰাচোন লগতে মনত বহি আনিব লাগিব হ'বনে বাৰু হা এজন এক্সপাৰ্ট মানুহৰ লগত কাম কৰিব নে এজন মক্কেল মানুহৰ লগত কাম কৰিব কি জানো দুজন মানুহে প্ৰশ্ন কৰিছে প্ৰশ্ন যদি উত্তৰ দিব নোৱাৰে আৰু কাম কৰি আপুনি ভাড়া হ'ব নহ'ব পাইছে সো আপোনাৰ শুড বি এক্টিভ হ'ব লাগিব তেওঁ প্ৰশ্নকেইটা উত্তৰটো কমচে কম দিব লাগিব বেছিক প্ৰশ্নকেইটা ইমান বিশেষকৈ বেছি থাকিব প্ৰয়োজন নাই এটা বেছি থাকিব প্ৰয়োজন নাই কিন্তু দেই এখানে কেৱল বেছি সমজদাৰ কৰিবলৈ প্ৰয়োজন নাই যদি আপুনি মানে বেছি সমজদাৰ কৰিব নোৱাৰে আৰু কিছুমান ডাইলগ আছে ক'ব দিয়া মই পাছত কিছুমান গম পাব পাইছে সো এখানে কেৱল আমাৰ প্ৰচেছ বিউটিছে বাইনেন্স ইউএসডি গোটেই ডলাৰ আৰু বিজনেছ টো ৱৰ্ল্ডৰ বিজনেছ ক্লিয়াৰ ঠিক আছে নেক্সট তো ইয়াতে আপুনি কি হৈছে প্ৰচেছ বিউটিত আপুনি যেতিয়া ষ্টাৰ্ট কৰিব ষ্টাৰ্ট কৰাৰ আগতে আপুনি কি কৰিব লাগিব এই সিস্টেমটো আপোনাৰ মোবাইলত ইয়াৰ কোনো বেংক একাউণ্ট নাই ধৰক আপোনালোক আপোনাৰ বেংকৰ এটা সিস্টেম নাই আপুনি কি কৰিব লাগিব ইয়াতে আপোনাৰ যিটো মোবাইল আছে এই মোবাইলটো লৈ বিজনেছ ষ্টাৰ্ট কৰিব লাগিব কোনো জুলুঙা মিছাও প্ৰয়োজন নাই ভাড়া মাৰি বস্তু আরে গলু আদি গাইড বলে 500 আমি কম কই বেছি মই পড়াবে দিন আমি বেচা হবে গম পাইছে সো প্র্যাকটিক্যাল কথা বেচা সো গাড়ি 500 দিকি বলে মালে মা কেলা আছে মালে বিলা মালে এসো না এন্টার দিলা কথা বলে কি হবে সো এতিয়া হেম চলা গল মা ডিজিটাল স্মার্ট গো যুগৰ লগত নিজৰ চেঞ্জ কৰি পেলাও নহলে কি গল বহুত পিছুৱাই যাব এটা সময়ত আপুনি নিজৰ এনুলকে মানে আপুনি নিৰাশা কৰি পেলাব নিজকে আপুনি মানে উঠিব কেতিয়াও পাৰিব মাত্ৰ ৰিচেপ্ট চাব গম পাইছে আৰু এটা কথা কওঁ মই ইয়াত যিমান ব্যক্তি আছে ন ইয়াৰে মাজৰে কিয় জানে মিনিমাম 10% 20% মান বহুত কৰোৰ টকা কম পাব বা বহুত ব্যক্তি কি হ'ব হেতেনৰ উঠি যাব ইয়াত ন বা আপোনালোক যাব যদি আপোনালোক হোৱাইট ক্লিয়াৰ হয় মই 190 পৃথিৱী মই হিলাবি চাইডা মই ক্লিয়াৰ কৰিমে এই কামটো যদি আপুনি যদি প্ৰত্যেকজন ব্যক্তিক আমি দেখাবৰ কাৰণে কাম কৰো আপুনি পৃথিৱীত এটা নতুন ৰূপ গঠন কৰিব গাড়ী গৈছো সো এখানে হেল্পিং টু আদাৰ টু ৰেডি কৰক ঠিক আছে এক ক্লেপ দিবলৈ হয় যদি ভালকে দিব ফটো থাকে নহয় এনেকে দিব ক্লেপ নাম মান দিব ক্লেপ দিলে ভালকে দিব লাগে কাৰণ ক্লেপিং ইজ এ গুড এক্সাৰসাইজ ফৰ आवर হেড ইয়েস ভেৰি ইম্পৰ্টেন্ট সো নেক্সট is এই কনসেপ্ট আপনি কি করব টোটালি ডিসেন্ট্রালাইজ কোম্পানি রেডি হবে বলে মই বলু নেক্সট প্ল্যানটো বেশি নহয় জাস্ট বেসিক কি আমরা অন করি বেসিক না করতে সো হাউ ডাজ প্রসেস মেট্রিক্স মার্কেটিং ওয়ার্ক আরে তুমি কেনেকৈ কাম কৰি গম পাইছে এই মোবাইলটো ট্রাস্ট ওয়ালেট বুলি কোৱা বস্তু ওয়ালেট ট্রাস্ট তামান কি ট্রাস্ট ওয়ালেট ট্রাস্ট মানে মোবাইল প্লে স্টোৰ পৰা ডাউনলোড কৰিলে তাৰে খালি এটা ধ্যান দিবলগীয়া কথা তাতে 12টা হয় 12টা ৱৰ্ড আহিব 1 2 3 4 কে 12লৈকে 12টা ৱৰ্ড থাকিব সেই 12টা ৱৰ্ডৰ পাছৱৰ্ড বুলি কোৱা হয় গম পাইছে সেই 12টা ৱৰ্ড কিন্তু আপুনি পৃথিৱীত কাকো দ্বিতীয়টা যদি দিব নোৱাৰিব ক্লিয়াৰ এই যদি 12টা ৱৰ্ড যদি আপুনি কামত দি দিয়ে গ'ল আৰু নাম নাম চলতে আপুনি পাবলৈ মানে কাম কৰিব সেইফালে মানে ৰজাক মাৰা যায় বিনা টুকটাক মাৰি মাৰি গৈ আছে তেনেকা গম পাইছে তেনেকা কিন্তু নকৰিব 12টা ৱৰ্ড কিছুমান কি ক'ব জানে এ হ'ব না আপুনি ভাগিনে আহি দিলেই এ লগৰতে আহি দিলেই 12টা ৱৰ্ড কি হ'ব না তালা কৰি যেতিয়া নেকি দেখিব লাখ লাখ টকা যেতিয়া মানুহে কমাব কই 12টা ক'ত চলি কি কৰি পছন্দ লাগে নেকি এই মোক লাগিছিল বহুত টকা কমাই দিলে
হ'ব না কওকচোন হৈছে নে বাৰু ইয়েছ নো সবাই হৈ গৈছে তেতিয়া কি হ'ব তাৰ ছিগি যাব তাৰ ছিগি যাব মই ইমান কাম কৰিলোঁ মই মাথা ধামা কাম কৰিলোঁ লোকে কোনে দিলে মোক পাছতো পাত্ৰ নাই বেলেগে দিলোঁ পেচা কমে পড়িলে যেতিয়া চব যিকোনো এটা কথা মানুহৰ মুখৰ পৰা যেতিয়া ওলাই নহয় এইটো আমি কৰ্মাৰ মানুহ বুলি ক'ব লাগে ইয়েছ নো এটা যদি আপুনি শুদ্ধ ভাষাৰ পৃথিৱীত জীয়াই আছে তেতিয়া হা যদি ভাগে কয় এটা ব্ৰহ্মাণ্ড মানুহ বুলি কোৱা যায় চ' কোনোবা এজন মানুহ যদি আপুনি কিবা কথা কৈছে নহয় সেই বস্তু যদি আপুনি যদি খুব ডিপলি যদি আপুনি কালেক্ট কৰিব পাৰে তেতিয়া তেওঁ বহুত ডাঙৰ কাম কৰে চ' সেই পাঁচটা কথা আপুনি যেতিয়া ক'লে যদি আপুনি ভালকে ৰাখি ভালকে কৈ দিয়া হাসি হয় ভৱিষ্যতে বহুত ডাঙৰ কাম কৰিব যদি সেইটোকে যদি নকৰি এই আপুনি যেনে ক'লে বাধে নাই বহুত এতিয়া সকল নামত খাব লাগিব সকল নামত বুজি পালে সব পাছত বিগ ক্লিয়াৰ একদম পিছে আপুনি কিছুমান কোনো লেমিনেশন কৰি দিছে কিছুমান লকাৰ ভাড়া দিছে গম পাইছে সো সেইখিনি আপুনি ধুনীয়াকৈ ৰেডি কৰি ডাইৰেক্ট ওৱান কিবা লিখি কাম লগাই দিছে গম পাইছে কাৰণ সেই ৱালেট হৈছে আপোনাৰ জীৱনৰ লাইফৰ এটা টাৰ্নিং পইণ্ট ক্লিয়াৰ ঠিক আছে নেক্সট কি হ'ব প্ৰসেস বিৰতিত আপুনি আমাৰ ইয়াত বিজনেছটো কিমান টকাৰ পৰা বিজনেছটো ষ্টাৰ্ট কৰিব পাৰি কোৱেশ্চন আহিছে না আপোনালোকৰ আহিলো হয় গাড়ী চাই গৈ বাইক চাই গৈ কণ্ট্ৰল যেনেকৈ লগ আহি পাবহি উপস্থিত হ'লহি ভাত কৈ দিয়া বেগ চাই চাব লাগিব লাগিব কিমান টকা দি আমি বিজনেছ ষ্টাৰ্ট কৰিব পাৰিম সেইটো লাগিব ইয়েছ চ' কোনো চিন্তা কৰিবলগীয়া প্ৰয়োজন নাই মিনিমাম 1000-1200 টকা দিও বিজনেছটো আপুনি ষ্টাৰ্ট কৰিব পাৰিব ইয়েছ আৰু হেপী ইয়েছ মিনিমাম 1000-1200 টকা দিও এজন দুখীয়া পৰাও বিজনেছ ষ্টাৰ্ট কৰিব পাৰিব তাতে কিন্তু ডাঙৰ কিন্তু এটা কিন্তু কি বাৰু কিন্তু কি জানে আমাৰ আপুনি এটা কথা ক'লো আমাৰ অসমৰ ব্যক্তিয়ে নৰ্থ ব্যক্তি কি কয় সবতকে কম কি আছে বাথৰুম নাই হয় সবতকে কমটো বাথৰুম আৰে ভাই অলপ ধাৰ ধৰ কৰি হলো বা কিবা এটা পইচা ইনভেষ্ট কৰক বেছিকে টকা দিব চেষ্টা কৰক কিয় যেতিয়া আপুনি 1 লাখ টকা বিজনেছ ষ্টাৰ্ট কৰিব বা 50,000 টকা বিজনেছ ষ্টাৰ্ট কৰিব বা 20,000 বা 40,500 বা 13,000 টকা মিনিমাম ষ্টাৰ্ট বিজনেছ ষ্টাৰ্ট কৰিব তেতিয়া মানে কি হ'ব তেতিয়া মন লাগিছে মন লাগিব মন লাগিলে কাম কৰিব ডেলি যাব কাম কৰি কি হ'ব সাকসেস হ'ব আজি দুজন কিয়া আজি বা 5 বছৰ 10 বছৰ আগত মানে কি হয় মই আপোনাৰ এতিয়া কি চলাই আছে আপুনি আমাৰ ঘৰ নহয় আগতে নহয় বহুত লাগি আছে মোৰ বৰ্তমান কি আছে তো বাজাৰটো একদম বাজার বৰ্তমান কি আছে তো না বৰ্তমান টুহিলাৰ চলাই আছে 10 বছৰ 20 বছৰ কাম কৰাৰ পাছতো যদি আজি মই টুহিলাৰ চলাও আপোনাক কিবা বিশ্বাস কৰিব লাগিব কওকচোন বিশ্বাস কৰিব আপোনাৰ আপোনাক কি আছে ন কোনো নকৰে যিয়ে নকওক আপুনি কোনো নকৰে खुद को देखो 10 साल 20 साल से ये ले रहा है আপনি যদি ফরজেন বিউটি প্রফিট আছে আপনি আদি কম্পাউন্ড আছে আদি টুল আছে নো ডাউট নো প্রবলেম বাট এই বিজনেস করার পাছতো যদি 2 মাস 3 মাস 4 মাস 5 মাস পাছতো বিশুদ্ধ আমরা কই আছে আপনি এজনৰ বুজিলে না মানে আমুকৰ লগত মই কাম কৰি বহুত ভাল কাম কৰিলো বহুত আমাৰ ঘৰত কথাটো ঘূৰা আহিলে যেছে এতিয়াও যত ধুতিয়ে চলাই ইয়ে জানো ऐसे आ जाओ जो धोतिए चला है हम कर सीधा मोटर वाला को काम करबो भाई ये सुनो सो हे काने फास्ट टाइम आपन लाइफ स्टाइल चेंज करो बिजनेस चेंज करो जैसे के पावर जो दिखता है सारा वो दिखता है हम से तो हम जब रेडी करो हम से ताकि खाली की जो काम करा बोलो ठीक ठीक है ये बिजनेस का अपना एक्सट्री हमारा ग्रो है एक्स ये एक्सट्री और एक्सप्रो बनानो की हेलो रहेगा अपना एक्सट्री और एक्सप्रो से जुड़ा हमारा साइडर प्रोजेक्ट আছে ইয়াত प्रोसेस BUSD সাইটা প্রজেক্ট আছে এটা আছে X3 X4 আর এটা XXX আর আছে X গোল তিনটা মানে স্টার্ট হল আর আপকামিং এটা প্রজেক্ট আছে X গোল তো পারে তো কি হয় মই X3 আর X4 কথা কম হব X3 এটা স্লট X3 কি হয় এটা সাইটা প্রজেক্ট X3 এর রেজিস্টার হাতে কোয়া হয় এই এর কোয়া হয় স্লট SLOTS স্লট और ये तो एक्सप्लोर इतो वहां स्लॉट ये XC स्लॉट की भी वहां 1/3 मैट्रिक्स की भी तो 1/3 मैट्रिक्स और एक्सप्लोर स्लॉट की होय 2/4 मैट्रिक्स দুটা গুণা করো 6টা গুণা
ধাৰাবাহিক হ'ব চেইন চিষ্টেম গ'ল জোৰা লগা মাথা খুলি লোৱা চিষ্টেম গ'ল চেইন চিষ্টেম নেকি নহয় পিভি চিষ্টেম নেকি নহয় কি হয় এইটো ব্লক চিষ্টেম ব্লক চেইন মেট্ৰিক্স প্লেন ৱৰ্ল্ডত 100% ডিচেন্ট্ৰেলাইজ ব্লক চেইন ইজ নতুন টেকনলজি আহি গ'ল গম পাইছে এইটো বিজনেছ প্লেনটো কি হয় এইটো মেট্ৰিক্স প্লেন বুলি কোৱা যায় গম পাইছে মেট্ৰিক্স প্লেন এই প্লেনটোত বহুত টকা পাব পাৰি এইটো মানে আন বহুত বেলেগ বেলেগ কম কম পাব পাৰি গম পাইছে এইটো মানে অট'মেটিক হয় কি লিখা আছে ইয়াত অট'মেটিক আনলিমিটেড অট'মেটিক ৰিচাইকেল গম পাইছে নাই ইট মিন্স এইটো পৰা এটা স্লট বুলি কয় আৰু এইটো পৰা এটা স্লট গম পাইছে এতিয়া পইচা কেনেকৈ পাম এইটোতো লাগিব আপোনালোকক হয় নহয় পইচা কেনেকৈ লাগিব এতিয়া চাব ফৰ এক্সাম্পল XT তেনেকৈ আছে XT X কৰি দিবা that's XT and X আছে মই বুজাবৰ কাৰণে মই দেখাইছো দেই দেখি পাইছে সবে ঠিক আছে অলপ চাই লব XT আছে working plan X আছে working plus non working plan XT আপুনি কাম কৰিলে পইচা পাব আৰু X ফলত কাম কৰিলেও পইচা পাব কাম নকৰিলেও পইচা পাব বাট তাতে কি কৈছে নকৰিলে লাহে লাহে পইচা পাব গম পাইছে বা কাম কৰিলে ধৰধৰকে পইচা পাব গম পালেনে এতিয়া কি হ'ব XT আৰু X মানে বুজি পালে XT মানে আছে working plan X মানে আছে non working with working but in future within 1 and 2 months all her should be non working আমাৰ কৈ আছে দিয়া আমাৰ দিলে কাম কৰিলেও পইচা আহে কাম নকৰিলেও পইচা আহে বা প্ৰথমতে আপুনি নিজক চলাব লাগিব ক্লিয়াৰ এতিয়া আপোনালোক কাম কি XT X আমি কি কৰিব লাগে সেইটো কথা মই জনাম চাওক XT ইয়াৰ কি লিখিলে তিনিটা কৰা ক্লিয়াৰ এফালে লিখিব XT কি হয় 1/3 মেট্ৰিক্স S কি হ'ব 2/, আপুনি পইচা কথা হয় ভালকে বুজি ল'ব যদি টকাই কমাব ইচ্ছা আছে ভালকে বুজি ল'ব বহুত ইম্পৰ্টেণ্ট আজি কিন্তু আপোনাৰ লাইফত টাৰ্নিং পইণ্ট X কেইটা আছে 1/3 মেট্ৰিক্স এটা গুণৰ তলত তিনিটা গুণ আছে দেখিলে এইটো মানে স্লট এইটো মই গুণকে দেখাইছো এইটো স্লট বুলি দেখাইছো বুজি পালে তো আমাৰ তিনিটা ফিক্স বাকি বাকি যায় চেইন নহয় কয় এইটো চেইন সিস্টেম আৰু ফিক্স থাকিব লাগে থাকিব নেক্সট এতিয়া কি পইচা কেনেকৈ পাম এইটো লাগিব ফৰ এক্সাম্পল যদি আপুনি কোনোবা এজন ব্যক্তিক যদি আপুনি ফৰ এক্সাম্পল X নামৰ এজন ব্যক্তি আপুনি কি কৰিলে আপোনাৰ লিংক দি স্পন্সৰ কৰিলে ইয়াত কি আহিব সেইটো চেনেল হয়তো আপোনাৰ এটা আইডি নম্বৰ দিব আৰু আপোনাৰ লিংক দিব লিংকৰ আধাৰ সব আপুনি নিজে এই লিংকটো লৈ আপুনি কৰোড় টকা কমাই না লাখ টকা হাজাৰ টকা আপুনি নিজক ডিপেন্ড হ'ব ক্লিয়াৰ এতিয়া কি হ'ব তাৰ মানে দুই ঠিক আছে আমি অলপ সময় পাছতে লাঞ্চ কৰিম হ'ব তাতে নেক্সট কথা আমি চাম এই ক্লাছ কৰিম আনন্দ লাঞ্চ কৰি তো কি হয় আমি কি কৰিম 1/3 মেট্ৰিক্স বুজি পাইছে তো কি হ'ব নেক্সট X ফৰ মেট্ৰিক্স আমি কি কৰিব কোনোবা X সমান ব্যক্তি যেতিয়া আপোনাৰ স্পন্সৰ কৰিব আমি ক'ত সোমাব প্ৰথমে কিয় সোমাব ইয়াত সোমাব ফৰ এক্সাম্পল আপুনি জানিবা মিনিমাম আপুনি 3টা বা 4টা স্লট লৈছিল আৰু নেক্সট কথা এইটো ঠিক আছে ওকে ছয়টা স্লট ইয়াত হ'ব আপুনি জানিবা মিনিমাম 4টা স্লট ইয়াত XT লৈছে 4টা স্লট X4 এতিয়া XT কিমানটা স্লট আছে আমি এই প্ৰত্যেকটো ঘৰক 1 2 3 4 আমি ইয়াত কি কৰিব লাগে তাৰ নাম কি স্লট আমি ভাইৰ নাম আছে কি নিলুৎপল আমাৰ ইয়াত নাম থাকিব ন ইয়াৰ নাম কি স্লট 1/3 মানে এটা গুণাকাৰ তিনিটা গুণা ক্লিয়াৰ এটা স্লটৰ তিনিটা স্লট থাকিব আৰু ইয়াত XT কিমানটা স্লট থাকিব মাত্ৰ 12টা স্লট পাইছে এতিয়া 1 BUSD লিখি ৰাখক আপোনালোকে কি হ'ব 1 BUSD
is equal to 80 rupees oblique 1 DLR এটা জানিব লাগিব a plus b হচ্ছে এই বেলেগ নাই 1 USD ভ্যালু 80 টকা oblique $1 বুঝিলে এটো জানিলে আপুনি বিজনেছত একদম মাহিৰ হ'ব পাৰিব বিন্দাস সো এতিয়া কি হ'ব এ 5 মানে কি হ'ল কোনে ক'ব বাৰু 5 কি BUSD ক্লিয়ার 500 BUSD এক ডলার মান 80 টাকা আপন 40 সাইকেল আছে ক্লিয়ার ফর এক্সাম্পল আপনি আমি যেটা ব্যাংকৰ পৰা পইচা ট্ৰান্সফাৰ কৰিলে তাতে আমাক কি লাগে ট্ৰানজেকশন চার্জ কাটে যদি আপনি ইন্ডিয়ান কারেন্সিটো যদি আপনি ডলার কনভার্ট করে এটা কি লাগে গ্যাস ফিস নেট ফিস কাটে সো যদি আপনি সাইডা ইয়ার সব বিজনেস স্টার্ট করে তেতিয়া আপনি 11000 টাকা বিজনেস স্টার্ট করতে পারিব মার্কেটৰ ভিতৰত ক্লিয়ার যদি আপনি যদি 7,500 টাকা বিজনেস স্টার্ট করে 5টা স্লট ইয়া 5টা স্লট নেব পারিব ক্লিয়ার 5টা স্লট এসটি 5টা স্লট এক্সপোর্ট নেক্সট যদি আপনি 50 টাকা বিজনেস স্টার্ট করে 6টা স্লট নেব পারিব তারপর বহুত লাখ টাকা আছে মিনিমাম 1000 বার আর 1000 বার করে হিসাব করলে ইয়ার একটা স্লট হবে আমি পড়াবো যদি তিনটা স্লট যদি 6500 টাকা যেন আমার সাইড স্লট নিয়ে নাও মানে তো সাইড ছিল 6500 টাকা তিনটা দিয়া এটা হবে ক্লিয়ার এতিয়া কাম কি হয় ফর এক্সাম্পল মই ইমান কমটো হলে বল বেশি আমরা ভালো ভালো আপনারা ব্যাক করুন প্যানেল দাদা কিন্তু বেসিক বিষয় মই ওটা কথা শুনিছিলো অলওয়েজ থিংক বি এতে মু বেলা ভাই করতে তো মই মানে পাঁচটা সময় বিজনেস স্টার্ট করেছিল আমারে 4,500 টাকা আমি এখন কথা ছিল গমনে যাম ইমান তো 4,500 টাকা দি মই বিজনেস স্টার্ট কৰিলো আজি কেটক এৰাউন্ড 10 লাখ টকা ইনকাম কৰিছো 10 লাখ নেব আজি দিলো সো পাঁচটা সময় বিজনেস স্টার্ট কৰিলো নেক্সট কি হ'ব আপুনি ইয়াত সব কিনিলে পাঁচটা ইয়া পাঁচটা কিনিলে এতিয়া কি হ'ব আপোনাৰ আপুনি যদি কোনোবা এক্সট্রা ব্যক্তিকে আপনি দিলে ফরম শেয়ার করে 5টা ইয়ার আছে 5টা ইয়ার আছে ক্লিয়ার তাহলে আর একটা দিন কথা লাগে এটা মান দিন কথা নহলাকে আপনি কাম কৰি কৰি সবকিনে দেখা পাইব যদি আপোনাৰ 33 লাখ টাকা আছে ব্যাংক ব্যালেন্স তো এতিয়া 33 লাখ টাকা দি 12টা পাৰা সন্ধান কিনি লব পাৰিব বা ইমান টকা নাই বা কিছুমান ব্যক্তি থাকিলেও ৰিস্ক নব পাৰে no risk a risk going to be risk যদি আপনি রিস্ক নলয় জীবনত সাকসেস হ'ব নোৱাৰে দুখীয়া ধনী মানুহ দুটাই পাৰ্থক্য দুখীয়া মানুহে সদায় প্ৰবলেম ফকাস কৰে ধনী মানুহে সদায় সলিউশন ফকাস কৰে কেনে পাৰ্থক্য বুজিলে সদায় আপনি সলিউশন ফকাস কৰিব সদায় প্ৰবলেম ফেস কৰি থাকিব প্ৰবলেম কি কৰা কেনে ছুটি কেনে কৰিব মানে তো প্ৰবলেম কি সমাধান কৰিব বা গোল ফকাস কৰিব প্ৰবলেম নেক্সট পাঁচটা ইয়াৰ হলে আপনি ফর এক্সাম্পল আপনি এক্স নাম্বার ব্যক্তি আপনি প্রথম এজন ব্যক্তি শেয়ার করেছিলেন 1 2 3 4 5 এক্স টিম প্রথম এটা দুটা তিনটা চাৰিটা পাঁচটা স্লট আপনি ললে প্রথমত যেন পাঁচটা স্লট ললে ফর এক্সাম্পল এতিয়া কি হ'ব এই প্রথম গোলাতে এটা দুটা তিনটা চাৰিটা পাঁচটা স্লট যদি আপনি ললে ফর এক্সাম্পল কেও পাঁচটা স্লট ললে ন এতিয়া কি হ'ব এই প্ৰথম গোলাতে যেনিবা ইয়াতো 100 তোমালে ইয়াতো যেনিবা গৈ প্ৰথম এই পেজটো তুমি আহা প্ৰথমৰ হম x x ইয়াত মই তিনটা লাগি দেখাইছো ইয়াত যদি পাঁচটা আছে পাঁচটাকে ৰাখিলে এইটো ভাবত দেখা যায় বুজিলে সো প্ৰথম গোলাটো আপোনাৰ কি হ'ব x x x x পাঁচটা হ'ব ক্লিয়াৰ এই প্ৰথম ব্যক্তি লব কি x ফৰটো হ'ব x ফৰ কেনে ব্যক্তি x ফৰ ব্যক্তিৰ নাম কোন নম্বৰ হয় এই প্ৰথম গোলাটো হ'ব 1 2 3 4 5 ইয়াৰ কাম কৰিব নকলে এতিয়া আপুনি কাম কি হ'ব টকা কেনেকৈ পাব এইটো লাগিব কাম কৰিলে আমি টকা কেনেকৈ কাম হ'ব না এইটো অফাৰ কি হ'ব মানি কি যিমানে নহওক কেক মানি সমস্যা আৰু এইটো এই কামটো অকল টকা নাথাকে চিন্তা কৰি কাম কৰিব নোৱাৰিব এইটো মই জ্ঞান দিছো ইয়াত আপোনাৰ মতো হেল্পিংটো আদাৰ্ছ থাকিব লাগিব নহ'লে কৰিব নোৱাৰে জ্ঞান দিছো সো আপনি x টিক আপনার পাঁচটা স্লট কেন হলে ইয়ার জায়গা হইল x4 পাঁচটা লই ইয়ার জায়গা বুঝি পারে এটা দুই নম্বর ব্যক্তির নাম আছে কি এই স্লট এর ভিতর কোন আহিব কোন আহিব চাব x টির প্রথম গোলাটোৰ পৰা প্রথম স্লটৰ নাম কি ছিল 5 10 20 এনেকে স্লটটিৰ দাম আছে নাই আছে এতিয়া কি হ'ব x টির প্রথম গোলাটো ভৰ্তি হওঁতে আপুনি কিমান পাব
100% পাব 100% পাব তো মানে এক্সপি প্ৰথম ডলাৰ ভৰ্তি হওঁতে আপুনি 100% পাব কিমান 100% 26500 বা 13000 টকা আহিছিল 13000 টকা পালে কি হ'ব এইটো নহয় কিন্তু কিয় মানে 5 স্লট প্ৰত্যেকটো স্লটৰ 100% প্ৰত্যেকটো স্লট কিমান লিখা আছে এইটো কিমান লিখা আছে 5 10 20 40 80 হয়নে বাই ডাবল হৈ লাষ্টৰ স্লট ভ্যালু কিমান 12 স্লট ভ্যালু ইন্ডিয়ান কারেন্সি হিসাবে আপনি মোবাইলে দাও 8 লাখ টাকা 8 লাখ বাবা আপনার जिंदगी में क्या होले कैसे खबर नहीं सो 8 লাখ আপনি যেটা এটা কিনলে অ্যাকাউন্ট স্লট কিনলে প্রথম প্রত্যেকটো স্লটৰ 100% আপোনাৰ একাউন্টত আহি গল ক্লিয়ার বুজি পাইছে নাই যদি নাই কো লাষ্টত পইচা পাব লাগিব আপুনি খুলি ল'ব লাষ্টৰ পাছত আকৌ নেক্সট হ'ব দেই তো আপুনি এটা স্লট হ'ল নেক্সট এস নামৰ ব্যক্তিজনে কি হ'ব ইয়াত হ'ব মাইনো 2 নম্বৰ ক্লাস হ'ব বুজি পালে 2 নম্বৰ ক্লাস হ'ব আৰু ইয়াত গৈ 2 নম্বৰ ক্লাস হ'ব প্ৰত্যেকটো ক্লাস x কি 2 নম্বৰ ক্লাস হ'লে যাও আৰু x কোড 2 নম্বৰ ক্লাস হ'ব একেলগে ব্যক্তি সবৰে তাত থাকিব নপালে নাই তাতো কি হ'ব সেই 2 নম্বৰ ক্লাসটো পঢ়াও আপুনি 100% পইচা পাব আজিলৈকে মই 16 বছৰ 17 বছৰ হ'ল এটা মাৰ্কেটিংৰ কাম কৰি কাম কৰিলো আজিলৈকে তোমাৰ 100% উলিয়াই নাই 20% পাব না 3% 4% আরে বলা বলছো এনে থাকে না মানে না তো তাকে আমি কিন্তু ইয়াত আপনি 100% তো 100% এক্সপি করবি আপনার কম নহয় বুঝলে 100% 100% পাবই নেক্সট কি হবে যেতিয়া আপনি নেক্সট এজন আছে সি নামৰ ব্যক্তিজন যাহে আপনি স্পন্সর কৰিব তেওঁ কত কৰিব আপনি কই 3 নম্বৰ ক্লাসত ভর্তি হ'ব আৰু এক্স পৰত এই 3 নম্বৰ ক্লাসত ভর্তি হ'ব বুঝি পালে এক্স কি হ'ব এটা দুটা তিনটা এই 3 নম্বৰ ক্লাসত তোমরা কলে কলে হ'ব পাই নহয় এক্স সি টো ইয়াত হ'ব আৰু ইয়াত আপোনাৰ কি আছে এক্স ইয়াত এস ইয়াত আৰু সি ইয়াত কৰিব 1 2 3 4 5 বুঝি পালে সি ইয়াত কৰিব এতিয়া আপুনি মনত ৰাখিব দুটা কাম মনত ৰাখিলে হ'ব বেলেগ নহয় এই একচুয়ালি কোৰডৰ প্ৰজেক্ট হয় আমি নরমাল কাম কৰি থকা মানে এটা বুজিবলৈ কম অলপ বেলেগ লাগে লাহে লাহে বুজি পাব তো এই প্রথম ইয়াত তিনটা ক্লাস আছে নাই এক্স তিনটা ক্লাস আছে ঠিক আছে এক্স কি আপুনি মনত এটা ৰাখিব প্ৰথম দুটা গোলাতে ভৰ্তি হোৱাৰ লগে লগে এটা গোলা যদি ভৰ্তি হয় দুই নম্বৰ গোলা যদি ভৰ্তি হয় আপুনি 100% পইচা পাবই ক্লিয়াৰ আৰু তিন নম্বৰ গোলাটো যাহে ভৰ্তি হ'ব এই গোলাটোৰ পইচা আপুনি মোৰ পইচা নাপাও যদি ঘূৰাই পাব যিজন ব্যক্তি আপোনাৰ লিংকটো শ্বেয়াৰ কৰিছে তেওঁ চলে তেওঁ কেন পাব তেওঁ 100% পাব বুজিলে তেওঁ কি পাব তেওঁ 100% পাব অটোমেটিক তেওঁ কাজ দিছে কিন্তু অটোমেটিক দিছে ইয়া বিজনেসটো অটোমেটিক হয় আপুনি মাত্ৰ কৰিব লাগে এইটা গোলাম ভৰ্তি হয় আপুনি মাত্ৰ কৰিব লাগে অপচন নাই লিংকটো তেওঁ দিলে আপুনি লিংক ক্লিক কৰি অটোমেটিক মাৰি দিব একদম মন সব তাহলে কি হবে আপনি যদি বলেন এসসি কি হবে দুটা স্লটৰ পইচা পাব গমলে 3 নম্বৰ স্লটৰ পৰা আপুনি মই পইচা নাপাব ক্লিয়াৰ বুজি পালে ঠিক আছে এটা এক্স স্লট কি হবে প্ৰথম দুটা গোলাতে ভৰ্তি হ'ব এই দুটা গোলাতে ভৰ্তি হ'ব এই দুটা গোলা ভৰ্তি হওঁতে আপুনি মই পইচা নাপাব বুজিলে সেই পইচাটো আপনি আমাৰ কি হৈছিল আমাৰ দাৱালে কাম কৰি পইচা পাই বুজিছ নাই হয় ন সে ইয়াত কি হ'ব আপুনি কাম কৰিলে পইচা পাব আপোনাৰ দাৱালে কাম কৰিলে পইচা পাব আপোনাৰ আপনাৰে কাম কৰিলে আপুনি পইচা পাব আপোনাৰ বেলেগ কাম কি লিখক প্ৰশ্ন লিখক তেওঁলোকে কাম কৰিলেও আপুনি পইচা পাব ক্লিয়াৰ বহুত সো এখানে কি এই দুটা কথা আপুনি পইচা নাপাব আমাৰ লগত কথা বেলেগ কথা বুজিছে ইয়াত এটা দুটা তিনটা কোণৰ পৰা আপুনি কি হ'ব ইয়াতো 100% পইচা পাব ইয়াতো 100% পইচা পাব এক দুই তিনটা এই তিনটা ক্লাস আহে কোনোবা এই অলপ ঘুমাব তাৰ পৰা আপুনি দুজন পৰা আহিব পইচা এক্সপি দুজন পৰা আহে আপুনি যিমান দিনৰ ব্যক্তিক ৰেফাৰ কৰিছে তেওঁলোকে যিমান কাম কৰিব তাৰ পৰা হ'ব কিন্তু এক্স কৰক য'ৰ পৰা পইচা আহিব আপুনি গমেই নাপাব কিছুমান ব্যক্তিয়ে ঘৰত বহি বহি মানে হাজাৰ টকা কমাই দিছে গমেই নাপায় তোমাৰ পইচা আহিছে তো এক্স ক'ৰ য'ৰ পৰা পইচা নহ'লে আপুনি যদি ইয়াত স্লট কিনিলে হ'ল আৰু এই 6 নম্বৰ ক্লাসে যেতিয়া ভৰ্তি হ'ব 6 নম্বৰ ক্লাসে ভৰ্তি হ'লে আপুনি পইচা নাপাব এই পইচাটো আপোনালৈ দিব ক্লিয়াৰ এইটো আছে আমাৰ বিজনেছটোৰ
আপোনাৰ ইনকামৰ নাম মুক্ত কাৰণ আমাৰ ভাত খাব সময় ভাত চাব ৰাখিছে ঠিক আছে মই সমাজত এনেকুৱা এটা কাম কৰিম যি এইটো কৰ্মৰ যোগেদি মই মানুহখিনিক দেখুৱাই দিব খুজিছোঁ যাতে মোৰ আদৰ্শৰে বাকী প্ৰজন্ম আগবাঢ়ি যাব তাকে মই বেছি নকওঁ একচুৱেলি বাকী কেইজনক কথা কৈ লওক তাৰপিছত আকৌ ক'ম সমাজখনৰ লক্ষ্যটো মই উপনীত হ'বৰ কাৰণে 100% দিন ৰাতি মই একাকাৰ কৰিব লাগিব নদীত যেতিয়া জাপ দিছোঁ মই সাঁতুৰি পাৰ হ'মেই Good afternoon, everyone. Again, myself, Rohit Gogoi, professionally as a network Agogo Asilu. I mean, it's fantastic business. It's business is over there. More to success for me. Count more জীবন to network and উৎসৰ্গা কৰিম বুলি মই প্ৰতিজ্ঞ আৰু মই মানে পৰলাই মোক যদি পঠাইছে এজ এ হিউমেন বিং মানুহক হেল্প কৰিব লাগে যেটো আমাৰ মতই হ'ল হেল্পিং টু আদাৰ্স তো এইটো বিজনেছৰ জৰিয়তে মোৰ এটা উদ্দেশ্য যে মই এগছি চাকি হৈ কিমানজন চাকি কিমানটা অন্ধকাৰ চাকি মই জগত মানে আৰু মই মানে মনোজাই যেটো কৈছে যে নেক্সট মানে 1 মান্থত আজি যিমান আছে নেক্সট 1 মান্থত মই 10 লাখ অতিক্ৰম কৰিম বুলি মই ইয়াতে নেক্সট আমাৰ মই এইটো বিজনেছৰ পৰা এখন গাড়ী ল'ম Yes, yo, very good. Thank you. আমার বারেক স্যার আছে নমস্কাৰ মোৰ নাম আব্দুল বাৰেক মোৰ ঘৰ ৰঙাজানত
মই একচুৱেলি ষ্টেজ প্ৰগ্ৰেম এনেকুৱা কৰাও নাই কোনোদিন নেটৱৰ্ক বিজনেছত কৰাও নাই প্ৰথম এয়া সোমালোঁ মনোজাক ফোন কৰি পেলাই একেলগৰে আছিলোঁ আমি অলপ ভয়ো লাগে ষ্টেজ প্ৰগ্ৰেম জীৱনতো কৰা নাই এয়া প্ৰথম জীৱনত যিকি হওক মই মনোজাক লগ পালোঁ কামটো কৰি কেনেকুৱা ভাল লাগিছে সহায় কৰি কেনেকুৱা ভাল লাগিছে সহায় কৰি ভাল লাগিছে যথেষ্ট মানুহে য'ত মাতিছে গৈ আছোঁ আৰু কি ক'ব 4 লাখ টকা কেনেকৈ খৰচ কৰিলে 4 লাখ কেনেকৈ শিৱ পৰা ষ্টাৰ্ট কৰিছোঁ আমি কি কৰিম বিহু বাজিটো নহয় এতিয়া হেভি ফৰ্চে হেপী ফৰ্চি হ্যাপি ফৰছে সাকসেসফুল ফৰছে হেভি ফৰ্চে হ্যাপি ফরছে হ্যাপি ফরছে বিএসডি দীপ্র গগৈ হ্যাপি ফরছে বিএসডি দীপ্র গগৈ থ্যাংক ইউ বিগ ক্লাপ এটোতে অলপ ফটোটো মাৰিলে ভাল হয় অকণমান দেই একটু উলিয়াই লোৱা মানে হাতখন অকণমান নুখুলেই হ'ল একটু চাইডত ৰাখিলে হ'ল তো উলিওৱাত কথা তুমি এবাৰ মোকে দিয়ে দিয়া কাজ কৰি এতিয়া মই এইটো মৰমৰ ভাইটিটো দিম বাৰু দিয়ে মই তোমাক অকণমানে দি দিছোঁ ইয়াৰ লগত ফুট এটা আৰু এতিয়া আৰু বেছি নালাগে হা বেছি নালাগে দেই আৰু বেছিকৈ দি দিব হা য়েছ আমি চবেই খাম হা আপোনালোকে মেডামসকলে অলপ ভাগ কৰি দিব মেডামসকলে গৈ এক্সপাৰ্ট হেপী প্ৰচেছ উইনাৰ অফ হেভি ফৰ্চেছ হ্যাপি ফরছে বিএসডি লুইস গগৈ হেপী ফরছে বিএসডি লুইস গগৈ হেভি ফরছে বিএসডি লুইস গগৈ হেভি হ্যাপি ফরছে বিএসডি লুইস গগৈ য়েছ হ্যাপি ফরছে বিএসডি লুইস গগৈ থ্যাংক ইউ হ্যাপি ফরছে বিএসডি উইনার Thank you, sir. লুইস গগৈ Thank you everyone. প্ৰথমতে পাব লাগে ন অ'কে এয়া আছে আমাৰ এখন কি কথা দিছোঁ বৰ মৰম লগা ভাইটি দেই অঁ অঁ মানুহগৰাকী জানিব পাৰিবা আব্দুল বাৰেক এতিয়া আব্দুল বাই এতিয়া আহিলে আব্দুল বাৰেক হেপী প্ৰচেছ মানে বিএছডি উইনাৰ হ্যাপি ফরছে বিএসডি উইনার আব্দুল বারেক এইটোকে দি দিয়ক একো নাই হয় যাব এতিয়া হ্যাপি ফরছে বিএসডি উইনার আব্দুল বারেক হেপী প্ৰচেছ বিএছডি উইনাৰ আব্দুল বাৰেক য়েছ হেপী হেভি ফৰ্চেছ হ্যাপি ফরছে বিএসডি উইনার আব্দুল বারেক Yes, congratulations, my dear brother. Yes. কংগ্ৰেচুলেশ্যন Thank you. আমি আটাইকেইজনলৈ ধন্যবাদ দিছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেওঁলোকে আৰু ভৱিষ্যতে ৰাইজ কৰক আৰু আমাকো লগত সমানে দিয়ক কাৰণে আগুৱাই দিয়ক তাৰে আশাৰে